মই আজি মানুহ এজন পাইছোঁ তেওঁ এয়া জীৱিকা ৰাস্তাত ফুটপাথত কাম কৰি তেওঁ জীৱিকাৰ আৰ্জিছিলে লকডাউনৰ ফলত তেওঁ বন্ধ হৈ গ'ল তেওঁ মোক কৈছে ছাৰ মই কি কৰিম মই কৈছোঁ এতিয়া দিনতটো খুলিছে তুমি দিনত এটলিষ্ট সেইখিনি সময়ত তুমি দোকানখন দিয়া ক'লে নহয় ছাৰ দোকানৰ আগত দিলে পাণ দোকানে মানুহ আহিলে প্ৰশাসনে চেল কৰি দিয়ে চ' এই ধৰণৰ বস্তুবোৰ ইমান গোটেই কথাবিলাক আপুনি কোনোদিনে নহয় ইমান সহজ হৈ থাকে ইমান জীৱন আৰু জীৱিকা ইমান সহজ হৈ থকা নাই তাক একদম হেৰি দিব আদি প্ৰত্যেকতে বস্তুটো এতিয়া ধৰক ভাৰতবৰ্ষৰ আগতে দিয়া নাছিলে কিন্তু আমাক দিয়া হৈছে যে আমাক ইকনমিটো বেছি প্ৰয়োজন নহ'লে কঁকাল ভাঙি দিছে গতিকে সেইকাৰণে আমাৰ লকডাউনটো এতিয়া অলপ শিথিল কৰিব লগা হৈছে চ' গতিকে গোটেইখিনি বস্তু কোন মুহূৰ্তত কিমানখিনি কৰিব লাগিব কোনটো প্ৰায়ৰিটি দিব লাগিব এইটো সময়ৰ লগতে আমি সিদ্ধান্ত ল'ব লাগিব সময়ৰ লগে লগে আমি সিদ্ধান্ত ল'ব লাগিব আৰু আমি সদায় কৈ আহিছোঁ যে কৰোণাৰ বিৰুদ্ধে প্ৰত্যেকজন নাগৰিকে আমি একোজন যোদ্ধা এইখিনিতে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি যে যাব বিচাৰিছোঁ চিকিৎসক সত্যকাম ফুকন ডাঙৰীয়া আমাৰ লগত আছে সত্যকাম ফুকন ডাঙৰীয়াৰ ওচৰলৈ আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ কৰোণাৰ সৈতে সহাৱস্থানৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ চিকিৎসক সত্যকাম ফুকন আমাৰ লগত আছে কৰোণাৰ সৈতে সহাৱস্থানৰ কথা কৈ থকা হৈছে আৰু ইফালে হুৱে কৈছে যে কৰোণা মহামাৰী অথচ আমি সহাৱস্থান কৰিব লাগিব আমি সহাৱস্থান কেনেকৈ কৰিম কেনেধৰণে সম্ভৱ সত্যকাম ফুকন হয় শুনা পাইছে মই প্ৰথমে কওঁ যে মই নিজে খুব ব্যস্ত আছিলোঁ মোৰ সেই নিজৰ মাৰ অসুখ লৈ পেলাই তেতিয়া মই টিভি চাই আছিলোঁ টিভি চাই থাকোঁতে মই চাই আছোঁ যেনেকৈ এটা বেমাৰ ওলাইছে কৰোণা ভাইৰাছৰ হেৰি হৈছে আৰু মানে সাংঘাতিক মানে চাইনাত এই মানুহ মৰিছে হেৰি হৈছে তাৰপিছত কি হ'ল হঠাৎ এটা খবৰ দেখিলোঁ যে এখন জাহাজখনৰ নাম ডায়মণ্ড প্ৰিন্সেছ তো ডায়মণ্ড প্ৰিন্সেছত বহুত মানুহ আক্ৰান্ত হ'ল আৰু সেই জাহাজখন আহি টকিঅ' হাৰ্বাৰ পাইছেহি তেতিয়া প্ৰথম প্ৰশ্ন মোৰ মনত লাগিলে জাহাজখনলৈ কেনেকৈ বিয়পিলে সেইটো কাৰণ জাহাজখন যিমান দূৰ মই চাইছোঁ মানে এইটো হোৱাৰ আগতে ওলাইছিল সেইখন আৰু তাত মানে হুবেইৰ পৰা সেই জাহাজখনলৈ যোৱা তেনেকুৱা সম্ভাৱনা কোনো নাই আচ্ছা সেইটো ধৰি ল'লোঁ একো নহ'ল তাৰপিছত কি হ'ল আৰু এটা বাতৰি ওলাল যে জাহাজখনক টকিঅ' হাৰ্বাৰত ডকিং কৰিব দিয়া নাই বেমাৰী থকাৰ কাৰণে সেইকাৰণে সেই পৰ্টে জাহাজখন ঘূৰি ফুৰিছে তাৰপিছত আকৌ খবৰ ওলাল যে নহয় কেম্বোডিয়াত জাহাজখন ডায়মণ্ড প্ৰিন্সেছখন ডকিং কৰিব দিছে গোটেই বাতৰিটো টকিঅ'ৰ পৰা কেম্বোডিয়ালৈ শুনিছানে হয় শুনি আছোঁ হয় গোটেই বাতৰিটো টকিঅ'ৰ পৰা আহি কেম্বোডিয়া পোৱা এই গোটেই বাতৰিটো দুদিনৰ ভিতৰত হৈছে গোটেইখিনি তেতিয়া মোৰ প্ৰশ্ন হ'ল যে সেইখনতো পানী জাহাজহে সেইখনতো উৰা জাহাজ নহয় পানী জাহাজ এখন দুদিনৰ ভিতৰত টকিঅ'ৰ পৰাতো কেম্বোডিয়া আহি পাব নোৱাৰে এতিয়া মোৰ এটা মানে সন্দেহ হ'ল যে এই গোটেই বস্তুটো মানে এটা ফ্ৰড হ'ব পাৰে কাৰণ মই নিজে ডাক্তৰ হিচাপে মই এটা সময়ত জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনৰ সভাপতি আছিলোঁ আৰু মই যথেষ্টখিনি তেতিয়া মেডিকেলত থকাত মই কাম কৰিছিলোঁ জুনিয়ৰ ডক্টৰ হিচাপে তেতিয়া মই বহুত কাৰবাৰ দেখা পাইছোঁ আৰু মোৰ নিজে মই এখন ৰিপৰ্টো বনাইছিলোঁ গোটেই মেডিকেল ইৰেগুলাৰিটি সেইখন লৈ মোৰ বহুত দিগদাৰী হৈছে গতিকে মই জানো যে সকলো কথাতে সকলো বস্তু মানে হেৰি নহয় মানে একেবাৰে যে সঁচা তেনেকুৱা নহয় তাৰপিছত খবৰ পালোঁ যে চাইনাৰ পৰা পোনপটীয়াকৈ ট্ৰেন্সমিশ্যনটো হৈছে চাইনাৰ পৰা ইৰানতো তেনেকুৱা ঘটনা ইৰানৰ পৰা গ'ল ইটালীলৈ যাওঁতে তেতিয়াও মোৰ সন্দেহ তেতিয়া মই হেৰি ইফালে চাইছোঁ তেতিয়া দেখিছোঁ এটা দুটা ৰিপৰ্ট ওলাইছে এইটো ফ্ৰড মানে হোক্স বুলি তাৰপিছত এটা খবৰ পালোঁ সেইটো আমেৰিকাৰ পৰা ওলাইছে মানে এখন হস্পিটেলৰ কথা ক'লে যে সেইখন হস্পিটেলত মানে ডাক্তৰে বেমাৰী মানে চিকিৎসা কৰি তৎ পোৱা নাই মানুহ মৰি আছে মৰ্গত থ'বলৈ জাগা নাই মোবাইল মানে ভেন আনি পেলাই ডেড বডি ৰাখিব লগা হৈছে সেই খবৰটো যেতিয়া ওলাল তাৰে আমেৰিকান কিছুমান মানুহে গম পালে যে এইটো হোক্স বুলি তেওঁলোকে গাত বডি কেমেৰা লগাই সেই হস্পিটেলখনলৈ গ'ল হস্পিটেলখনত গৈ পেলাই দেখে যে গোটেই হস্পিটেলখন খালী য'ত কৈছে ৱাৰ লাইক চিটুৱেশ্যন তাত কৈছে হস্পিটেলখন খালী তেওঁলোকে কি কৰিলে সেই ভিডিঅ'টো ইউটিউবত আপলোড কৰি দিলে আপলোড কৰি দিয়াৰ পিছত আৰু মানুহে তেনেকৈ চাই দেখে সকলোতে এমটি হস্পিটেল কিন্তু হুৱেটো কৈছে যে কৰোণা মহামাৰী হ'ব লাগিলে দুটা বস্তু আছে এটা হৈছে এপিডেমিক আৰু এটা হৈছে পেণ্ডেমিক এপিডেমিকটোত আমাৰ যিটো ডাক্তৰী যিটো ডেফিনেশ্যন সেইমতে ইনচিডেন্স অফ কেছেছ ক্লিয়াৰলি ইন এক্সেছ অফ নৰ্মেল এক্সপেক্টেশ্যন এটা ক্লিয়াৰলি ইন মানে
এক্সেছ অফ নৰ্মেল এক্সপেক্টেশ্যনটো মই ইয়াত দেখা নাই, মোৰ নিজৰ ঠাইত গুৱাহাটীতটো মই দেখা নাই। ধন্যবাদ জনাইছোঁ সত্যকাম ফুকন ডাঙৰীয়া। ইতিমধ্যে আপুনি যি মন্তব্য কৰিছে পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আমি পুনৰ যাবলৈ চেষ্টা কৰিম। আপুনি কিছুমান আকৌ আমি আলোচনা কৰিছোঁ বেলেগ ধৰণৰ প্ৰসংগ, আপুনি হঠাৎ আকৌ বেলেগ ধৰণৰ কিছুমান প্ৰসংগ অৱতাৰণা কৰিছে। সেই সন্দৰ্ভত আচলতে বৰ্তমান উত্তৰ দিবলৈ ষ্টুডিঅ'ত কোনো মানুহ নাই, গতিকে এই প্ৰসংগটো বিচাৰ বিবেচনা কৰিবৰ বাবে আমি ৰাজ্য চৰকাৰলৈ পঠাইছোঁ। আৰু আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিখিনি কথা কৈছে এইখিনি কথা কোনোবা বিভাগীয় কৰ্তৃপক্ষক আপুনি অৱগত কৰিছে নে নাই? যিহেতু গোটেই বিশ্বতে এতিয়া কৰোনাই সন্ত্ৰাস সৃষ্টি কৰিছে, কৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৰিছে। আমি দেখি আহিছোঁ যে বিভিন্ন সংবাদ মাধ্যমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে কেনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছে, কিমান লাখে লাখে মানুহ মৃত্যুমুখত পৰিছে, কোটিৰ ঘৰত মানুহ হয়তো আক্ৰান্ত হৈছে। এনে সময়ত আপুনি যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে হয়তো আপুনি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিলে হয়তো এই বিষয়সমূহ হয়তো স্পষ্ট হৈ পৰিব। গতিকে আমাৰ যি আলোচনা অব্যাহত থাকিব। এইখিনিতে সময় হৈছে চমুক বাণিজ্যিক বিৰতি লোৱা, আৰু বিৰতিৰ পিছতো আমি এনেধৰণে কিছু গঠনমূলক আলোচনা কৰি আহিম, যিহেতু পুনৰ কৈছোঁ আজি আলোচনা আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। উভতি আহিম বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি আলোচনা কৰি আছোঁ কৰোনাৰ সৈতে সহাৱস্থান নে যুদ্ধ, অতি গুৰুত্বপূৰ্ণ আলোচনা কৰি আছোঁ। আৰু বিশেষকৈ আমি আলোচনা কৰি আছিলোঁ বিৰতিৰ পূৰ্বে শিশুৰ বিষয়ে। স্কুল বন্ধ, চাৰিবেৰৰ মাজত শিশু আছে, আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত কৰা হৈছে যে বিদ্যালয় কেতিয়া খুলিব কিন্তু কোনো ঠিক নাই। আৰু এই ক্ষেত্ৰত এটা চিন্তা সকলোৰে হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষ নষ্ট হৈ যাব নেকি। আৰু এই চিন্তা চৰ্চা আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয়সমূহে বিশেষকৈ এতিয়া অনলাইন এডুকেশ্যন আৰম্ভ কৰিছে। অনলাইন এডুকেশ্যন সন্দৰ্ভত আমি গায়ত্ৰী বাইদেউ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া বিদ্যালয়সমূহে অনলাইন এডুকেশ্যন আৰম্ভ কৰিছে। সেই অনলাইন এডুকেশ্যনে শ্ৰেণীকোঠাৰ মাজৰ শিক্ষা আৰু অনলাইন এডুকেশ্যন কেনেধৰণে সহায় কৰিব শিশুক? মই এতিয়া যে এইটো অনলাইনলৈ যোৱাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ যে আমি এখন ডেমক্ৰেচিৰ আমি চব থাকোঁ, আৰু আমি খুব নিজৰ অধিকাৰৰ কথা পাতোঁ, সেইকাৰণে চৰকাৰে অমুক কৰিব লাগে সেইটো কথা কৈ থাকোঁ, কিন্তু আমাৰ কি কৰ্তব্য আছে আমি নিজৰ কৰ্তব্যটোৰ কথা আমি নাপাহৰোঁ। আৰু প্ৰথম কৰ্তব্য আমাৰ হ'ল আমি চবেই মাস্কখন পিন্ধিব লাগে, আৰু মাস্কখন পিন্ধিবলৈ আমি জানিব লাগে কেনেকৈ পিন্ধিব লাগে। কিয় মই এইটো কথা কৈছোঁ, মই ল'ৰা ছোৱালীৰ কথা পাতি আছোঁ। ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা ডক্টৰ সুৰেশ চক্ৰৱৰ্তীয়ে কৈছে 1 মিটাৰ ছ'চিয়েল ডিষ্টেঞ্চিং। বাচ্চা এটাক ছ'চিয়েল ডিষ্টেঞ্চিং কৰাটো দিগদাৰ 1 মিটাৰৰ দূৰত। এইখিনিতে বাইদেউ আমি আমাৰ দৰ্শকক জনাই দিছোঁ আমাৰ অনুষ্ঠান যে চলি আছে, কিন্তু সামাজিক দূৰত্ব বজাই ৰাখি কিন্তু আমি অনুষ্ঠান কৰি আছোঁ বাইদেউ দেই। এইটো 1 মিটাৰ, এইটো বাচ্চা এটালৈ সেইটো দিগদাৰ, সেইকাৰণে ঘৰৰ মানুহখিনি আৰু মাস্ক পিন্ধিব লাগে যে বাচ্চাটোৱে যেন নাপায় বেমাৰটো। দ্বিতীয় কথা সেইটো। তৃতীয় কথা আমি এটা কথা মনত ৰাখিব লাগে যে বাচ্চাৰ যদি পাৰ্চনেলিটিটো যদি বদলি গৈছে তেতিয়া আৰু অকণমান বেছি চাব লাগে যে খুব উৎপতীয়া বাচ্চা এটা একেবাৰে ঠাণ্ডা হৈ গৈছে, বা একেবাৰে কথা চথা নাপাতা বাচ্চা এটা একেবাৰে উৎপতীয়া হৈ গৈছে, তাৰ বহুত বেলেগ কাৰণ আমি ভাবিব লাগে। মই অনলাইন এডুকেশ্যনত গ'লে এইটো ক'ম, কাৰণ চাইল্ড এবিউজো হয়। এতিয়া অনলাইন এডুকেশ্যনত গ'লে মই এতিয়া পাতিছোঁ ডাঙৰ স্কুলবিলাক, আমি এতিয়া মেডিকেল কলেজতো ডক্টৰ সুৰেশ আমি এতিয়া ই লাইনে কৰি আছোঁ, চব ক্লাছবিলাক আমি অনলাইনে পঢ়াই আছোঁ ল'ৰা ষ্টুডেণ্টবিলাকক। কিন্তু অনলাইন ভাল স্কুলবিলাকত হৈছে এতিয়া কিছুমান চেনেলছত ক্লাছ লৈছে, বৰ ধুনীয়া কিছুমান কাম কৰিছে। এইবিলাক আচলতে আমি এইটো নোহোৱাহেঁতেন লকডাউন এইবোৰ বস্তু চাগে নোলালেহেঁতেন, সেইটো খুব ভাল। কিন্তু উল্টা পিনে এটা দেৰ ইজ অলৱেজ আ ডিফাৰেণ্ট চাইড to every story দেই। তাত অনলাইন হোৱাটো অলপ সাৱধান হ'ব লাগে, কাৰণ অনলাইন ক্লাছ চলি আছে, এইটো খুব ভাল কথা, কিন্তু মাক বাপেকেও চাব লাগে যে ক্লাছ হৈছে নে কি হৈছে, কাৰণ এতিয়া বেলেগ ধৰণে অনলাইনটো ব্যৱহাৰ কৰা হৈছে। পৰ্নোগ্ৰাফি বৰ বেলেগ ধৰণে বাঢ়ি গৈছে, আৰু ল'ৰা ছোৱালী চাইল্ড এবিউজ। মই দুটা শব্দ শিকিলোঁ, যিটো মই ডক্টৰ সুৰেশৰ লগত কথা পাতি আছিলোঁ এইমাত্ৰ। এটা শব্দ শিকিলোঁ কেপিং, আৰু গ্ৰুমিংটো আমি জানো বেলেগ ধৰণৰ গ্ৰুমিং এটা হয়। কেপিংটো এটা এনেকুৱা হৈছে যে অনলাইন ল'ৰা ছোৱালীক এডাল্টে বা এডলেচেণ্টে মানে বেলেগ ধৰণৰ বেয়া কথা শিকাইছে, আৰু নিজে দেখুৱাই দিছে যে চা আমি কৰিছোঁ, তই নকৰ তাৰমানে তই গুড ফৰ নাথিং, কেলে নকৰ কৰি বাচ্চাবিলাকৰ। তাৰপিছতে ফটোগ্ৰাফ লৈছে, তাৰ লৈ পেলাই উল্টাই আকৌ তাহাঁতক মেনিপুলেট কৰিবলৈ আৰম্ভ কৰিছে যে এতিয়া দেখুৱাই দিম, এইটো ভাইৰেল কৰি দিম। এইটো যে এডাল্টৰ লগতে হৈছে এইটো নহয়, এইটো ল'ৰা ছোৱালীৰ লগতো হৈছে। দ্বিতীয় কথা হৈছে গ্ৰুমিং। এই সময়টো যিখিনি ল'ৰা ছোৱালীয়ে কথাবোৰ মানি আহি আছে, সেইখিনি ল'ৰা ছোৱালীক তাহাঁতি ভাবিয়ে লৈছে যে এতিয়া ইহঁতক আমি পিছতো ইউজ কৰিব পাৰিম।
এইটো এটা সাংঘাতিক অৱস্থা হ'বগে পিছত তাৰ লগত এটা মই কথা ক'ব বিচাৰিছো ইয়াত যে জাষ্ট ইউজিং ইণ্টাৰনেট এইটো আমি খুব ডাঙৰ মানুহ হৈছো বুলি কেতিয়াও ভাবিব নাপায় প্লাছ পইণ্টটো আছে মাইনাছ পইণ্টটো ইয়াত বহুত আছে যিটো আমি জানিব লাগে বাচ্চাটো সেইকাৰণে পাৰ্চনেলিটিও চাব লাগিব অনলাইনো ক্লাছো ল'ব লাগিব কিন্তু মাক বাপেকে কি কৰিছে চাব লাগে আৰু যদি এনেকুৱা প্ৰগ্ৰামত গৈছে যিটো মাক বাপেকে নাজানে নিজেই চাব লাগে বাইদেউ এবিউজ হয় এবিউজ সাংঘাতিক ধৰণৰ সেইটো যিটো মই এইটো কৈছোঁ কেপিং অলৰেডি আৰম্ভ তেনেকৈ কৰিছে কেনেকৈ হয় বাইদেউ এইটো ল'ৰা ছোৱালী গৈছে নেটত গৈছে প্লিজ অ'পন দিছ প্ৰগ্ৰাম প্লিজ কাম টু দিছ প্ৰগ্ৰাম এনেকৈ হয় নহয় গুচি যায় তাহাঁতি টিপি দিলেতো গুচি যায় গৈ তাত কিবা কিবি দেখুৱাই ভাল বস্তু দেখুৱাই বেয়া বস্তু দেখুৱাই তেতিয়া এইটো যিটো নিউ টাৰ্ম কেপিং তাহাঁতি তেতিয়া ল'ৰা ছোৱালীবোৰ ইউজ কৰে তহঁতে এইবিলাকহে খেল নেকি আমি এনেকুৱাও খেলোঁ তহঁতে এইটো খুলি দেচোন কাপোৰটো খুলি দেচোন এইটো চাওঁ তোৰ এনেকুৱাও ইউ হেভ এ বিউটিফুল বডি তেনেকুৱা কৰি 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 সেইটো এতিয়া কেপিং কৰি আছে কাৰণ ল'ৰা ছোৱালীবোৰ দূৰতে আছে তাৰ পিছতে গ্ৰুমিং এই বস্তুটো খুব লাহে লাহে ল'ৰা ছোৱালীৰ এগেইনষ্টে চাইল্ড এবিউজ হেজ ষ্টাৰ্টেড সেইকাৰণে এই বস্তুটো আমি কেতিয়াও চকু মুদি ভাবিব নাপায় যে হোৱা নাই ডিনাইল ফেজত থাকিলে বৰ ডাঙৰ ঘটনা তাৰ পিছত হ'ব বাইদেউৰ কথা শুনি গাৰ নোম মোৰ শিয়ৰি গৈছে আৰু এইখিনিতে আমি জনাব বিচাৰিছোঁ যে আমি যে আজি ষ্টুডিঅ'ৰ মজিয়াত গায়ত্ৰী বেজবৰুৱা বাইদেউক যে আমি পাইছোঁ আমি সঁচাই আমি যথেষ্ট সুখী আৰু আজি যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে সেই সকলো আজি যথেষ্ট উপকৃত হ'ব যিহেতু বাইদেউৰ পৰামৰ্শ যদি কোনোবা অভিভাৱকে পায় সেয়া সকলোৰে আচলতে যথেষ্ট সুখৰ খবৰ সেয়া বাইদেউক যোনে পাইছে সকলোৱে জানে আৰু বাইদেউৰ পৰা এনেধৰণৰ আমি গুৰুত্বপূৰ্ণ কথা আমি জানি থাকিম আৰু বিশেষকৈ শিশুসকলৰ বাবে আজি অতি গুৰুত্বপূৰ্ণ বিষয় যে শিশুসকলক যে ঘৰৰ পৰা যাব নালাগে বুলি কৈছে চাৰিবেৰৰ মাজত শিশুসকল আবদ্ধ হৈ আছে সেই প্ৰত্যেকটো বিষয় বাইদেৱে বিৰতিৰ আগতে কৈছিলে যে বয়স অনুযায়ী বিধান বেলেগ বেলেগ সেই সন্দৰ্ভত আমি বাইদেউৰ ওচৰলৈ যাম আমি জানিবৰ কাৰণে চেষ্টা কৰিম এটা লাইন শেষ কৰি দিব খুজিছোঁ এই গোটেই যে কৈছোঁ যে এই গোটেই যে কথাখিনি ক'লোঁ বাচ্ছাটোৱে যে আহি কমপ্লেইন কৰিব আপোনাক সেইটো নাভাবিব কাৰণ বাচ্ছাটোৱে কমপ্লেইন কৰাৰ আগতে দুটা কথা ভাবিব এটা কথা ভাবিব যে এতিয়া মোক শাস্তি দিব সেইকাৰণে মই পানিছমেণ্ট নাপাওঁ আৰু দ্বিতীয় কথা ভাবিব যে মোৰ এতিয়া মোবাইলটো লৈ গুচি যাব তেতিয়া মই কি কৰিম সেইকাৰণে নিজে মাক বাপেকে নিজে কথাটো নিজে ভাবি চাব লাগিব মই দ্বিতীয় কথা চাওক যে মানসিক দিশৰ পৰা এই শিশুবিলাক ইয়াৰ গোটেইখিনি পৰিঘটনা এনেকুৱা হয় এটা হ'ল লকডাউন গোটেই দিনটো ঘৰতে আছে চ' সেই ল'ৰা ছোৱালীক কৰিব কি কৰিব লগাটো একো নাই মাক দেউতাক ঘৰত আছে ল'ৰা ছোৱালী ঘৰত আছে কৰিব লগা একো নাই গিৰিয়েকে আগতে অফিচত থাকোঁতে ঘৈণীয়েকে দিনত দুকাপ চাহ দিব লাগে কিন্তু 24 ঘণ্টা ঘৰত থাকিলে 4 কাপ দিব লাগে মাজতে যদি গিৰিয়েকে কয় ঘৈণীয়েকে কয় তুমি মোক আঞ্জাখিনি কাটি দিয়াচোন এই অফিচ থকা হ'লে ভাল আছিল চ' গৃহকন্দল বাঢ়িছে আৰু সেইটো উদাহৰণ খং ভঙা ধৰাৰ তাৰ এফেক্টটো ল'ৰা ছোৱালীৰ হাতত পৰিছে আমি পাতিম আৰু লগতে আমি যিহেতু আমাৰ সন্মুখত প্ৰত্যাহ্বান বহুত আছে লকডাউন ফ্ৰইড প্ৰত্যাহ্বান বহুত আছে আমি আহিছোঁ যুৱনয়ন শইকীয়াৰ ওচৰলৈ আহিছোঁ যুৱনয়ন শইকীয়া আমি দেখা পাইছোঁ যে আমি বহু বাতৰি সম্প্ৰচাৰিত কৰিছোঁ এই সন্দৰ্ভত কৃষকৰ হাহাকাৰ পথাৰত খেতি পথাৰত শস্য গেলি পচি যাবলগীয়া হৈছে আপুনি উচ্চ শিক্ষিত এজন যুৱক বাহিৰত দীৰ্ঘদিন ধৰি চাকৰি কৰি আহিছিলে নিজৰ ঘৰলৈ কৃষি প্ৰধান দেশ মাতৃভূমি অসম বুলি ঘৰলৈ গুচি আহিলে খেতি কৰি খাম বুলি স্বাৱলম্বী হ'ম বুলি আৰু 10জনকো আপুনি খুৱাম বুলি গুচি আহিলে এতিয়া লকডাউনৰ সময়ছোৱাত দেখিছোঁ যে খেতি পথাৰত ফচল গেলি পচি গৈছে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি হয় এইটো এটা যথেষ্ট গুৰুত্ব দিবলগীয়া সমস্যাই হয় যোনটো বহুত বছৰ ধৰি আছে আমাৰ প্ৰতিখন অঞ্চলত প্ৰতিটো ব্লক লেভেলতে বা প্ৰতিখন ক্লাষ্টাৰ হ'লেও আমাক এটা কোল্ড ষ্ট'ৰেজ লাগে আৰু ডিষ্ট্ৰিক্ট লেভেলত এটা ব্লক লেভেলত কোল্ড ৰুম লাগে ডিষ্ট্ৰিক্ট লেভেলত এটা কোল্ড ষ্ট'ৰেজ লাগে আৰু আছে এনেকুৱা হয় যে নথয় কিন্তু কিমান ফাংচনেল সেইটো আমি চাবলৈ কেতিয়া গৈছোঁ নাই যোৱা আমাৰ অকল এটাই হয়তো কোল্ড ষ্ট'ৰেজ আছে এতিয়া যোনটো ফুল্লি ফাংচনেল বুলি আমি ক'ব পাৰোঁ কিন্তু এজন আপুনি শদিয়াত খেতি কৰা খেতিয়কে সেইটো কোল্ড ষ্ট'ৰেজলৈ তেওঁ বস্তুখিনি ট্ৰান্সপৰ্ট কৰিব কেনেকৈ তেওঁ দেখোন আপোনাৰ উৎপাদন খৰচতকৈ ট্ৰান্সপৰ্টেশ্যন খৰচ পৰিবহণ খৰচটো বাঢ়ি যাব পৰিবহণ খৰচা বাঢ়িব সেইকাৰণে আমি সেইটো ব্লক আৰু ক্লাষ্টাৰ লেভেলত কৰিবই লাগিব সেইটো নকৰিলে নহ'ব আৰু এটা বস্তু হ'ল ব্ৰহ্মপুত্ৰ নদীখন আমি এতিয়া লাহে লাহে বানপানীও আহিব কৃষিৰ লগত আমি ব্ৰহ্মপুত্ৰ নদীখন ওতঃপ্ৰোতভাৱে জড়িত যিহেতু পানীটো কৃষকসকলে মেইন ঘাই নদীখন আমাৰ ব্ৰহ্মপুত্ৰই বা ইফালে বৰাক নদী কিন্তু ব্ৰহ্মপুত্ৰ নদীখন খানিব বুলি আমি সৰুতে শুনিছিলোঁ ৰচনাও লিখিছিলোঁ চাগে হয়তো 2 নম্বৰ পাই পেলাই আমি পাছো কৰিলোঁ কিন্তু আজিলৈকে সেই খনন কাৰ্য নহ'ল সেইখন নদী ব্যৱহাৰ নহ'ল এতিয়া আমি নদীখনক এটা সমস্যা ৰূপে লৈ পেলাই গইনা দি আছোঁ কিন্তু নদীখন যদি 10 ফুটকৈও খান্দি দিয়ে এটা ডাঙৰ ৱাটাৰৱে সৃষ্টি হ'ব
য'ত ওচৰ পাজৰ সকলো খেতিয়কে তেওঁলোকে কৰা খেতিসমূহ ফচলসমূহ নিৰ্দিষ্ট যোন জেগাত তাৰ ডিমাণ্ড আছে তালৈ পঠিয়াব পাৰিব সেইটো ব্যৱস্থা কৰা হোৱা নাই আৰু এটা কথা আহিলে আমাৰ হেল্থ চেক যিখিনি মাছ মাংস বিক্ৰী হ'বলৈ অসমলৈ বাহিৰৰ পৰা আহে তাৰ হেল্থ চেকটো হয়নে নহয় যদি হয় কি টেষ্ট হয় সেই টেষ্টৰ লিষ্টখন আছে নাই মই আজি ডেটতে এটা কথা নাজানো আমাৰ ডিমটোৰ হেল্থ চেক কোনে কৰে বা কৰে নে নকৰে আমি মুৰ্গীটো কৰোঁ আপুনি মই নাজানো ডিমটোৰ হেল্থ চেক হয় নহয় ভেটেনেৰী ডিপাৰ্টমেণ্টটো কি চেক কৰিব আমি নাজানো আমাৰ ইয়াত বহুত কেইটা লেব আছে কিন্তু আমাৰ যেতিয়া শেহতীয়াভাৱে আফ্ৰিকান সোয়াইন ফিভাৰ আহিলে অহাৰ লগে লগে আমাৰ প্ৰায় 1 লাখৰ ওচৰে পাজৰে গাহৰি এটা মৃত্যুমুখত পৰিলে আৰু কিমানখিনি মৰিব আমি নাজানো হয়তো 40 লাখৰ ওপৰত গাহৰি আছে গাহৰিক আমাৰ প্ৰায় 30 লাখ মেট্ৰিক টনৰ প্ৰয়োজনীয়তা হয় য'ত অকল 13 লাখ মেট্ৰিক টনহে আমাৰ অসমত গোটেই নৰ্থ ইষ্টত প্ৰডাকশ্যন হয় গতিকে সেইখন মাৰ্কেট ল'বলৈ যাবলৈ আমাৰ যেতিয়া গাহৰিখিনি মৰিছিলে আমি বহুতখিনি খেতিয়ক এতিয়া হেৰুৱাম আৰু গাহৰি খেতি এনেকুৱা আছিলে বহুতখিনি মানুহ অনুপ্ৰাণিত হৈছিলে শেহতীয়াভাৱে কিন্তু সেই আফ্ৰিকান সোয়াইন ফিভাৰক লৈ একো এটা পলিচি আজিলৈকে ৰিলিজ হোৱা নাই যিহেতু 60 দিন হৈ গ'ল এইটো বহুত দীৰ্ঘ সময় যেতিয়া আফ্ৰিকান সোয়াইন ফিভাৰটো ভিয়েটনামত পেণ্ডেমিক হৈছিলে আমি কিয় মই ভিয়েটনামৰ কথাটো আনিলোঁ কিবা এটা কথা ক'লে ভিয়েটনাম কৃষি প্ৰধান দেশ আমাতকৈ বহুত কৰি আছে আমি চব কথাতে তালৈ উদাহৰণ দিবলৈ যাওঁ আমাৰ খেতিয়কসকলো তালৈকে শিকাবলৈ পঠিওৱা যায় কিন্তু যোনসকলক পঠিয়ালে তেওঁলোক শিকি আহি ইয়াত কিমানখিনি কি কৰিছে তাৰ মান নিৰ্ধাৰণ কোনে কৰিব আৰু যিহেতু এটা আফ্ৰিকান সোয়াইন ফিভাৰ ভিয়েটনামত যেতিয়া হৈছিলে ফেব্ৰুৱাৰী মাহত হৈছিলে যোৱা বছৰ 2019ত মাৰ্চ মাহৰ ভিতৰত প্ৰধানমন্ত্ৰীলৈকে পদক্ষেপ ল'বলৈ বাধ্য হৈছিলে সেই পেণ্ডেমিকটো কেনেকৈ নোহোৱা কৰোঁ কিন্তু আমি এতিয়ালৈকে একো পদক্ষেপ নলৈ আমাৰ এই এপিডেমিকটো কেনেকৈ হেৰি কৰোঁ আমি সেই এপিডেমিকটো পেণ্ডেমিক কৰিবলৈ গৈ আছোঁ এতিয়া একো পদক্ষেপ নলৈ আপুনি যদি জানেনে নাজানো লখিমপুৰৰ এজন বহুত ভাল গাহৰি সেইটো বিধৱ ৰাজখোৱা তেওঁ বহুখিনি গাহৰি এই 2 দিনৰ ভিতৰতে মৃত্যুমুখত পৰিছে কিন্তু তেওঁ যে সেইটো তালৈ আহিব পাৰে যিমানখিনি জৈৱ সুৰক্ষা ল'ব পাৰিছিলে তেওঁ লৈছে কিন্তু চৰকাৰে আজিলৈকে পশু বীমা ক'লে আপোনাৰ বহুত কথা ওলায় এনেকুৱা কথাই মই কৈ আছোঁ যোনটো সমস্যা বুলি মই দেখুৱাই দিবলৈ যোৱা নাই তাৰ সমাধানো আছে কৰিলেই হ'ব মই সেইখিনি কথাহে পাতিব বিচাৰিছোঁ পশু বীমাটো হৈ নুঠিলে আপুনি এইটো কথাও নাজানে চৰকাৰে যিমানখিনি পশু বিতৰণ কৰে গাঁও অঞ্চলত সেইখিনি মহিলাসকল তাক লৈ স্বাৱলম্বী হয় সেই পশুকেইটা বীমা আছে নাই আপুনি জানে নেকি আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিলে আৰু সংবাদমেলত আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে হাঁহ কুকুৰা ছাগলী গাহৰি পালকসকলক খেতিয়ক হিচাপে গণ্য কৰা হ'ব আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আগলৈকে তেওঁলোকক কি বুলি গণ্য কৰা হৈছিলে হাঁহ বেপাৰী মুৰ্গী বেপাৰী নে কি সমস্যা বহু আছে যিহেতু ইতিমধ্যে আমি কৈছোঁৱে যে আমাৰ আজি আলোচনাৰ বিষয় হৈছে কৰোনাৰ সৈতে সহাৱস্থান নে কৰোনাৰ সৈতে যুদ্ধ যদি সঁচাই আমি মহামাৰীৰ লগত আমি সহাৱস্থান কৰিব লাগে তেনেহ'লে আজি আমাৰ এই অনুষ্ঠানৰ পৰা আজি হয়তো এই খেতিয়কসকলৰ কৃষকসকলক প্ৰতিনিধিত্ব কৰিছে যুৱনয়ন শইকীয়াই যিখিনি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাখিনি সমাধানৰ কাৰণে বিভাগীয় মন্ত্ৰীয়ে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে এতিয়া আহিছোঁ আকৌ ব্যৱসায়িক দিশটোৰ ওচৰলৈ বিষয়ৰ সন্দৰ্ভত আমি কথা পাতিব বিচাৰিছোঁ অঞ্জলি বৰা আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা আমি জানিব বিচাৰিম যে লকডাউন 3 আমি লকডাউন তৃতীয় পৰ্যায়ৰ লকডাউনত দেখিছিলোঁ যে অৰ্থনীতি ভাঙি শেষ অৰ্থনৈতিক কঁকাল ভাঙি গ'ল তাৰপিছত আকৌ লকডাউন 3তেই চৰকাৰে ক'বলৈ বাধ্য হ'ল যে অৰ্থনীতি টনকিয়াল কৰিবলৈ হ'লে শিথিল কৰিবই লাগিব এতিয়া লকডাউন 4ৰ যি গাইডলাইন আহিছে ব্যৱসায়ীসকলক কেনেধৰণে সহায় কৰিব মই 3 আৰু 4ৰ মাজত বিশেষ এটা ডিফাৰেঞ্চ দেখা নাই কাৰণ সময় কাৰফিউটো একে আছে আৰু আমাৰ ৰেষ্টুৰেণ্টৰ বিজনেছৰ কথা কৈছোঁ কাৰণ দেখা নাই আগতে চুইগি মানে কৈছিলে আৰু টেক এৱেটো দিছিলে এইবাৰো দিছে কিন্তু এইটোত আমি সফল হ'ম যেন নালাগে কাৰণ ৰেষ্টুৰেণ্টখনত মানুহে বহি খোৱা যিটো মই ভাবোঁ আমি সহাৱস্থান কৰিবই লাগিব COVID-19ৰ লগত কৰোনাৰ লগত কিন্তু চৰকাৰে এটা ব্যৱস্থা কৰিব লাগিব আমাকো কিছু সকাহ দিব লাগিব নহ'লে আমাৰ যি ব্যৱসায় আছে আমাৰ ব্যৱসায়বিলাকো মৃত্যুমুখত পৰিব লগত আমাৰ লগত যিখিনি মানুহ জড়িত হৈছে তেওঁলোকৰতো অৱস্থা বহুত কাঢ়িল আছে কাৰণ মোৰো হৈছে এতিয়া কাৰণ কিয় মই লাহে লাহে মোৰ ভাড়া বাঢ়ি গৈ আছে 2 মাহ চলিলোঁ 3 মাহলৈ যেতিয়া ৰুম ৰেণ্টবিলাক বাঢ়ি গৈ থাকে লাষ্টত আমি দিব নোৱাৰিম হয়তো খালী কৰিবলৈ দিব আৰু খালী কৰিব দিলে তেতিয়া আমি নিশ্চয় খালী কৰিব লাগিব গতিকে খালী কৰিব দিলে মোৰ লগত যিখিনি মানুহ জড়িত হৈছে তেওঁলোকৰ অৱস্থা কি হ'ব তেওঁলোকে পটককৈ ক'ত সংস্থাপন পাব ক'ত তেওঁলোকে কাম কৰিব সেইটো এটা বহুত ডাঙৰ কথা হৈ গৈছে গতিকে মই ভাবোঁ ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি যদি ৰেষ্টুৰেণ্টবিলাক খোলা দিয়ে মই ভাবোঁ সেইটো ভাল হ'ব কাৰণ আমি এই বস্তুটো কেতিয়া আনচাৰ্টেন কেতিয়া শেষ হ'ব আমি নাজানো আমি জীয়াই থাকিব লাগিব আমি খাবও লাগিব গতিকে মই ভাবোঁ চৰকাৰলৈ এটা অনুৰোধ তেওঁলোকে অলপ কিবা ব্যৱস্থা কৰি যেন ৰেষ্টুৰেণ্টবিলাক খোলা দিয়ে কাৰণ তাৰে লগত বহুত মানুহ জড়িত আছে ৰেষ্টুৰেণ্টৰ লগত বহুত গাঁৱৰ মানুহ জড়িত আছে আমাৰ থলুৱা মানুহবিলাক কিন্তু এই ক্ষেত্ৰত ৰেষ্টুৰেণ্টে হওক বা যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক
স্বত্বাধিকাৰীয়ে কিন্তু নিজে কিছুমান পদক্ষেপ ল'ব লাগিব কিহৰ কাৰণে ল'ব লাগিব ধৰক আজি ৰেষ্টুৰেণ্টখন খোলা দিলে হয়। বা আজি কোনোবা এটা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা হয়, দিলে সেইটো হয়। তেতিয়া আমি দেখা পাওঁ যে ব্যৱসায়িক প্ৰতিষ্ঠান খোলা দিয়াৰ লগে লগে সকলোৱে ভাবি লয় স্বত্বাধিকাৰীসকলে ভাবি লয় যে কৰোণাৰ বিৰুদ্ধে আজিৰ পৰা আৰু যুঁজ শেষ একদম কোনো নহয়, ধৰণৰ হয়, হয়। সামাজিক দূৰত্ব বজাই নাৰাখে শেহতীয়াকৈ মহানগৰীত কেইবাখনো দোকান বিপণী বন্ধ কৰি দিছে প্ৰশাসনে চিল কৰিছে হয়। গোচৰ ৰুজু কৰিব লগা হৈছে এই ক্ষেত্ৰত কিন্তু আপুনি সকলোকে আহ্বান হয়, এটা হয়, জনাব হয়, সেই স্বত্বাধিকাৰীসকলে নিজেই সাৱধান হ'ব লাগিব আৰু যদি তেনেকুৱা দেখে তেতিয়াহ'লে সেই অনুষ্ঠান যিখন মানে ব্যৱসায় চলি থাকিব সেইটো বন্ধ কৰি দিব লাগিব সেইখিনি আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবই লাগিব আৰু আমি যদি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন নকৰোঁ আমাৰ বেমাৰটো বিয়পাটো একদম স্বাভাৱিক কিন্তু আমি জীয়াইও থাকিব লাগিব আমি যুদ্ধ কৰিব লাগিব আৰু এটা কি হৈছে এতিয়া মানে চবৰে মানে ডিপ্ৰেশ্যন টাইপৰ হৈ গৈছে হতাশাত ভুগিছোঁ আচলতে মই নিজেও হতাশাত যিহেতু বিশেষজ্ঞ ইয়াতে আছে গতিকে বিশেষজ্ঞৰ পৰা পোনে পোনে উত্তৰটো আমি ল'ব বিচাৰিম আৰু যদি সম্ভৱ হয় টিভিৰ পৰ্দাত যদি আমি সেই যিসকল লোক বহিৰাজ্যৰ পৰা নিজে ৰাজ্যলৈ ঘূৰি আহিছে সেই দৃশ্য যদি আমি দেখুৱাওঁ আৰু সেই দৃশ্য দৰ্শকসকলে চাওক আৰু লগতে আমি সুৰেশ চক্ৰৱৰ্তী আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে অঞ্জলি বৰাই কৈছে যে হতাশাত ভুগিছোঁ কেৱল অঞ্জলি বৰাই নহয় আজি দেশৰ শতাধিক লক্ষাধিক লোক হতাশাত ভুগিছে এইসকল যুৱক যে দেখা পাইছে এইসকল যুৱক অনাহাৰে নিজৰ ঘৰলৈ ঘূৰি আহিব লগা হৈছে পদপথত শুই থাকিবলগীয়া হৈছে পদপথে খোজকাঢ়ি আহিবলগীয়া হৈছে এইসকল লোক বহিৰাজ্যলৈ কিহৰ কাৰণে গৈছিল সংস্থাপনৰ বাবে এতিয়া তাতে কি হৈছে তাৰ চৰকাৰে সংস্থাপন দিব পৰা নাই তাৰ প্ৰতিষ্ঠানসমূহে সংস্থাপন দিব পৰা নাই চাকৰিৰ পৰা আঁতৰাই পঠাইছে ঘৰলৈ নিজ ঘৰলৈ ঘূৰি যাবলৈ দিছে এইসকল লোক বহিৰাজ্যলৈ গৈছিলে সংস্থাপন বিচাৰি নিজ ৰাজ্যত সংস্থাপন নথকাৰ কাৰণেতো গৈছিলে আজি এইসকল লোক লাখ লাখ লোকটো হতাশাত ভুগিব সুৰেশ চক্ৰৱৰ্তী ডাঙৰীয়া চাওক কৰোণা মহামাৰী এতিয়া অকল স্বাস্থ্যজনিত সমস্যা হৈ থকা নাই ই এক প্ৰকাৰ আৰ্থ সামাজিক মানসিক আধ্যাত্মিক সকলোকে সামৰি আৰু ডাক্তৰতকৈ ডাঙৰ কথা আৰ্থিক গোটেইবিলাকে সামৰি লৈছে নো লংগাৰ ইট ইজ এ হেল্থ প্ৰব্লেম তে কৰোণাৰ ফলত মানুহৰ মানসিক অৱস্থাটো আৰম্ভণিতে আমাৰ সকলোৱে যিটো হয় এংজাইটি হয় পেনিক হয় উৎকণ্ঠা হয় মোৰ হ'লে মোৰ পৰিয়ালৰ কি হ'ব মোৰ পৰিয়ালৰ চব কি হ'ব তেনেকৈ কয় যে আল্টিমেটলি এটা আমাৰ মাছ স্থিৰতাৰ সৃষ্টি হয় দিন যোৱাৰ লগে লগে যেতিয়া আপোনাৰ সময় তাৰপিছত মানুহবিলাকৰ হতাশ হয় প্ৰথমতে আমি লকডাউনটো মানিলোঁ এইটো কিমান দিনলৈকে থাকিম এতিয়া আকৌ চতুৰ্থ পৰ্যায়ৰ লকডাউন দিছে ইয়াৰ পিছত আকৌ কিমান দিন যদি আকৌ বাঢ়ি যায় চৰকাৰটো আকৌ দিব লাগিব জীৱন ৰক্ষাৰ কাৰণে তেতিয়াহ'লে আকৌ কিমান দিন চ' এই সীমাহীন অনিশ্চয়তাত মানুহৰ ডিপ্ৰেশ্যন হয় কোনোবা যদি পৰিয়ালৰ মানুহ কোনোবা এজন ঢুকাইছে বা নিকট আত্মীয় এজন ঢুকাইছে এই তেওঁক আমাৰ প্ৰট'কল মতে তেওঁক চুবও নোৱাৰিব তেওঁক কফিন বা আপোনাৰ শ্মশানলৈও নিব নোৱাৰিব চৰকাৰে সেইবিলাক দায়িত্ব ল'ব লগতে আত্মহত্যাৰ ঘটনাও আহিছে মই পাছত হেৰি কথাটো ক'ম যে কথা হ'ল যে এই গিল্ট ফিলিংটো মই মৃত্যুৰ সময়ত মানুহজনক এবাৰ দেখা নাপালোঁ চ' এই গোটেই পৰিঘটনাটোৱে সেই মানুহজনক এটা নিসহায় কৰি দিয়ে আৰু সেয়ে ডিপ্ৰেশ্যনৰ সৃষ্টি কৰে ডিপ্ৰেশ্যন খেতিয়কসকলৰ যোনখিনি ডিপ্ৰেশ্যন আছে তাৰ ওপৰতো কিবা এটা ব্যৱস্থা কৰিব লাগিব একজেক্টলি যে এই ডিপ্ৰেশ্যনটোৰ লগত এই কৰোণাৰ লগত বাকী আনুষংগিকভাৱে আহিছে যে আপোনাৰ এই সংস্থাপনহীনতা হয় চাকৰিৰ পৰা আপোনাৰ তেওঁলোকক ৰেহাই দিয়াটো মই যে ক'লোঁ যে বৰখাস্ত কৰাটো যে মানুহে যিটো ইকনমিক ৰিচেশ্যনৰ কাৰণে যিটো হয় তোমালোকে কৰিছে তো ইমান দিনে সুস্থ জীৱন যাপন এটা কৰি আছিলে তাৰপিছত মানুহবিলাক হঠাতে কি হ'ব ক'ত চাকৰি এটা পাব মানুহৰ এই শ্ৰমিকসকলে আহিছে ঘৰ নাই মানুহে গৃহহীন হৈছে যিবিলাকে শ্ৰমিক চ' এই গোটেইখিনি আপোনাৰ হতাশাটো বঢ়াইছে আৰু হতাশাৰ লগে লগে আপোনাৰ যিটো হয় যে আমাৰ এই লেনিনে আত্মহত্যাৰ কথা কৈছে আত্মহত্যা যিটো বিশ্ব স্বাস্থ্য সংস্থাই যিটো প্ৰেডিক্ট কৰিছে মই ভাবোঁ তেখেতসকলে সেইকাৰণে কৈছে যে আত্মহত্যা ডিউৰিং মহামাৰী আমাৰ দুটা কাৰণত হয় এটা হ'ল যে প্ৰথমতে এংজাইটি আনৰ হৈছে মোৰো হ'ব নেকি আমাৰ ইণ্ডিয়াটো হৈছে যে মানুহে ভাবিছে তাৰ ক'ভিড হৈছে তেওঁৰ ক'ভিড হৈছে গতিকে পৰিয়ালৰ মানুহক হ'ব বুলি ভাবি পেলাই তেওঁ হেজ কমিটেড চুইচাইড কিন্তু এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম সমস্যাৰ কথা আমি পাতিছোঁ গতিকে আপোনাৰ পৰা যিহেতু আপুনি এজন বিশেষজ্ঞ সমাধান কি চ' আটাইতকৈ ডাঙৰ সমাধান হ'ল যে হয় যে আমি অকলশৰীয়া নহয় উই আৰ নট এলন পৃথিৱীৰ সকলো দেশে সকলো মানুহে সকলোৱে ভোগ কৰিছে চ' উই আৰ পাৰ্ট অফ ডেট
চ' আমি আমাৰ যিখিনি ৰিচোৰ্চ আছে আমাৰ নিজৰ যিখিনি ৰিচোৰ্চ আছে উই হেভ টু ইউটিলাইজ ডেট যে কি হ'ব যে এইটো এটা ফেজ অফ লাইফ এইটো জীৱনৰ এটা অধ্যায় এইটো এটা সময়ৰ অধ্যায় ইয়াতকৈ ডাঙৰ ডাঙৰ অৱস্থা আমি হয়তো আগতে পাছ কৰি আহিছোঁ বা ভৱিষ্যতে পাছ কৰিম কিন্তু এই অৱস্থাটোকে ধৰি থাকিব নালাগে এইটো বৰ্তমান ভৱিষ্যতটো আমাৰ ভাললৈ আহিব চ' গতিকে আমি সেই সমান্তৰালটো লৈ পেলাই একেলগে হ'ব লাগিব এটা কথা হয় যে মহামাৰীৰ সময়ত ভগৱানে আমাক এটা ডাঙৰ শক্তি দিছে আমি সকলোৱে একগোট হয় that is the main resource for everybody at this time এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি লোৱাৰ আৰু হতাশা দূৰ কৰাৰ আমি সমাধান বিচাৰিম সমিধান বিচাৰিম বিৰতিৰ পিছত আৰু বিৰতিৰ পিছত আমি শিশুসকলৰ ওপৰতো আমি ল'বলগীয়া কিছুমান সমিধান আমি বাইদেউৰ পৰা ল'ম কৃষকৰ সমস্যাৰ কথা পাতিম ব্যৱসায়ীসকলৰ সমস্যাৰ কথা পাতিম উভতি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ আজি কৰোনাৰ সৈতে সহাৱস্থান নে কৰোনাৰ সৈতে যুদ্ধ এই সন্দৰ্ভত কথা পাতি আছোঁ যিহেতু অনুষ্ঠানৰ শেষ অংশত উপনীত হৈছোঁহি আমি প্ৰথমতে আমি যাব বিচাৰিছোঁ গায়ত্ৰী বাইদেউৰ ওচৰলৈ বাইদেউ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এটা কথা কৈছিলে যে শিশুৰ বয়স অনুযায়ী সমিধান বেলেগ বেলেগ হ'ব গতিকে এই সন্দৰ্ভত যেহেতু আমি ইতিমধ্যে কৈছোঁ যে ঘৰৰ চাৰিবেৰৰ মাজত থাকি আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে অভিভাৱকসকলে মন দি শুনিব কথাটো যেহেতু কোনোবা এজন শিশু যদি খুব ঠাণ্ডা মুণ্ডা খুব ঠাণ্ডা ধীৰ স্থিৰ গহীন গম্ভীৰ হঠাৎ যদি খঙাল হৈ উঠিছে খঙালজন যদি আকৌ ধীৰ গম্ভীৰ হৈ পৰিছে তেনেহ'লে গুৰুত্ব দিয়াৰ কথা কৈছে বাইদেউৰ পৰা পৰামৰ্শ লওক বাইদেউ মই এতিয়া পৰামৰ্শ বুলি নকওঁ কিন্তু মই দায়িত্ব বুলি ক'ম কাৰণ আমাৰ চবৰে দায়িত্ব আছে এই চবৰ দায়িত্ব সৰু সৰু কি কাম আমি কৰিব পাৰোঁ প্ৰথমতে আমি চবেই কোভিড কি বস্তু এইটো আমি কথা পাতিব লাগে ল'ৰা ছোৱালী বৰ সৰু বুলি ভাবিব নালাগে এইটো এটা বেমাৰ বা সিমানখিনি ক'লেও বুজিব সেইকাৰণে সেইটো লেভেলত কি একো বুজি নাপালে কেতিয়াও কথাটো ঠিককৈ নলয় দ্বিতীয় কথা হ'ল 1-on-1 মইতো যিটো কৈছোঁ বয়সটো চাই পেলাই কথা পাতিব লাগিব এবছৰীয়াটো 3 বছৰীয়াটো 5 বছৰীয়াটো 10 বছৰীয়া 12 বছৰীয়া গোটেইকেইটা বেলেগ হ'ব সেইকাৰণে আৰু বেলেগ বেলেগকৈ সময় দিব লাগিব বহি পেলাই এটা আমি যেনেকৈ বহিছোঁ তেনেকৈ টেক কথা পাতিলে নহ'ব গিভ টাইম ছেপাৰেটলি এইটো বৰ দৰকাৰী কথা হৈছে এটা ল'ৰা ছোৱালীৰ ৰুটিন এটা ফ'ল' কৰক স্কুল নাই একো হেৰি নাই পঢ়া শুনাও বহুত কমি গৈছে ৰাতিপুৱা তেতিয়া 6টাতে উঠাই পেলাই ইউনিফৰ্ম পিন্ধ এতিয়া ৰেডি হৈছে স্কুললৈ যাবলৈ সেইটো কথা মই কোৱা নাই কিন্তু উঠিব লাগিব টাইমত উঠিব লাগিব কি পঢ়িবি আজি ঠিক আছে এইটোকে চাওঁচোন আমি এই বস্তুটোৰ এটা ৰুটিন লাগিব খোৱাৰ সময়টো অকণমান ৰুটিনত আহিব লাগিব ঘৰতে বহি চিনেমা চাই আছোঁ কাৰণে 4টা বজাত দুপৰীয়াৰ খানাটো খাম ৰাতি 12টা বজাত খাম তেতিয়া আপুনি ল'ৰা ছোৱালীৰ পৰা একো সহায় নিবিচাৰিব সেই ৰুটিন এটা লাগিব মাস্কখন ব্যৱহাৰ কৰিব কাইণ্ডলি কাৰণ মই হাতযোৰ এইকাৰণে কৈছোঁ যে এতিয়া আমি হেণ্ড হোল্ডিং কৰিব নোৱাৰোঁ আমি এতিয়া মেণ্টেল হেণ্ড হোল্ডিং কৰিব লাগিব চবৰ লগত সেইকাৰণে মই কৈছোঁ ল'ৰা ছোৱালীক নিজৰ বন্ধুৰ লগত কণ্টেক্ট কৰাই দিয়ক তাহাঁতি জানক যে বেলেগৰো হৈছে তাহাঁতিও তেনেকৈ আছে তাহাঁতিও ওলাই যাব পৰা নাই অকণমান সকাহ পায় সেইটোত ল'ৰা ছোৱালীৰ পাৰ্চনেলিটিটো চেঞ্জ হয় মই কৈছোঁ হাইপাৰ এক্টিভিটি কিন্তু এতিয়া হ'ব সুৰেশ বহুত পেচেণ্ট আপুনি পাব এতিয়া আমি পঠিয়াব লাগিব আপোনালৈ গুড হেণ্ড হাইজিন হাতখন ধুবলৈ কাইণ্ডলি কৰক এইটো কাৰণে সঁচাকৈ যদি আমি হাতখন ধুবলৈ এইবাৰ এইটো শিকোঁ আমাৰ আধাখিনি ডাক্তৰৰ কাম কম হৈ যাব হেণ্ড হাইজিনটো ইমান দৰকাৰী বস্তু পেচাব চাফা কৰিলোঁ পায়খানা চাফা কৰিলোঁ পাকঘৰত সোমালোঁ সেই সময়তে যে হাত ধুম নহয় হাত ধোৱাটো বেলেগ বস্তু সেই বস্তুটো আমি বহুত দৰকাৰী বাচ্চাটোক মই চামুচৰে খুৱাই আছোঁ সেইকাৰণে বাচ্চাটোক হাত ধোৱাবলৈ শিকাওকচোন বাচ্চাটো আহি পেলাই টেবুলখনত বহিব খাবলৈ আপুনিয়ে খুৱাই দিয়ক কিন্তু আপোনাৰ হাতখনো ধুৱক আৰু বাচ্চাটোৰো হাতখন ধুৱাই দিয়ক সেই বাচ্চাটোৱে কেতিয়াও নাপাহৰে হাত ধুবলৈ তাতকৈও এটা লাষ্ট কথা মই ক'ম বাচ্চাক অৰ্ডাৰ দি আপুনি একো শিকাব নোৱাৰে আপুনি যিটো কৰে বাচ্চাটোৱে সেইটোহে কৰিব নিজে যদি হাত নুধুৱে বাচ্চাই হাত নুধুৱে মাস্কখন বাদ দে পেলাই দিয়ে এবাৰ যদি কয় আপোনাৰ বাচ্চাটোৱে কিন্তু আপোনাৰ পৰাহে শিকিব সেই কথাটো বৰ দৰকাৰী ছ'চিয়েল ডিষ্টেঞ্চিং 1 মিটাৰ বা সৰু বাচ্চাৰ লগত নোৱাৰে বাহিৰলৈ উলিয়াই নিনিব মাস্ক খুব ভালকৈ ব্যৱহাৰ কৰিব কাৰণ কোলাত লৈয়ে থাকিব লাগিব সেইটো বাচ্চা এৰি দিব নোৱাৰে ধন্যবাদ জনাইছোঁ আৰু আপুনি ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আৰু আমি ভাবিম যে আশা কৰিম যে প্ৰত্যেকজন অভিভাৱকে সেইখিনি কথা মানি চলিব আমি আহিছোঁ যুৱনন্দ শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ চৰকাৰক কিবা পৰামৰ্শ দিব বিচাৰিব নেকি আপুনি এই মুহূৰ্তত যিহেতু আপোনালোকৰ সন্মুখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান লগতে চৰকাৰৰ নীতি কিবা ভুল নেকি আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যুৱনন্দ শইকীয়া ঠিক আছে পৰামৰ্শ ঠিক নহয় খেতিয়ক আৰু চৰকাৰ সদায় একেলগে চলিব লাগিব আৰু যিহেতু এতিয়া সকলোৱে খৰচটো আমাৰ কমাব লাগিব
ধৰি লওক এতিয়া এইটো পৰিস্থিতিত হয়তো এইটো বেছি প্ৰযোজ্য হ'ব, কিন্তু আগতে হয়তো ভবা হোৱা নাছিলে, কাৰণ চৰকাৰৰ খৰচ কমিলেহে আমি সুবিধাবিলাক বেছিকৈ ল'ব পাৰিম। আগতে যোনবিলাক ধৰি লওক আপোনাৰ ধান বা কিবা আপোনাক দিছিলে 4 কেজি 5 কেজি যি বীজ দিছিলে, সেই খেতিয়কজনে সেইখিনি কৰিলে নাই কৰা, যদি কৰিলে তেওঁতো তেনেকুৱা 4 কেজি 5 কেজি আৰু এজন খেতিয়ক দিব পাৰিলে সেইখিনি বীজ, য'ত চৰকাৰৰ বেলেগৰ পৰা বীজ কিনা পইচাও বাচিলে হয়, আৰু এজন খেতিয়কো উপকৃত হ'ল হয়। আৰু তেওঁলোকক এখন থলুৱা বজাৰ দিব লাগিব। যেতিয়া পলিচি এটা আৰম্ভ কৰে প্ৰথম গাঁৱৰ পৰা আৰম্ভ কৰিব লাগিব। কৃষি বিষয়ক যিকোনো আলোচনা পথাৰত হ'ব লাগিব, পথাৰৰ কোৱালিটি কেনেকুৱা, তাত কি শস্য উৎপাদন হৈছে, তেওঁ ক'ত বিকিছে সেইখিনি চাব লাগিব আমি। যদি নাচাওঁ আমুকত খেতি হয় তামুকত খেতি হয় বুলি ক'লে নহ'ব। আৰু আমি খণ্ড খণ্ড জনতা ভৱনত কৃষকৰ আলোচনা কৰি লাভ নাই। কৃষিভূমিত হ'ব লাগিব, আৰু খণ্ড বুলি কোৱা বাদ দিব লাগিব, আমি উদ্যোগ বুলি ক'ব লাগিব। আৰু পৰিবহনৰ ব্যৱস্থাটো সুচাৰু কৰিব লাগিব, যেনেকৈ ষ্ট'ৰেজ লাগিব বুলি কৈছিল লাগিব। আৰু যেতিয়া আমি কওঁ যে মেকানাইজেশ্যন, আমি অকল ট্ৰেক্টৰতে ধৰি থ'লে নহ'ব। ট্ৰেক্টৰৰ ছাবচিডি দি যদি খেতিয়কজনে ক'ৰ পৰা তেল ভৰাব, কি ৰুব কি নৰুব নাজানে, কেতিয়াও আগবাঢ়িব নোৱাৰিব। অঞ্জলি বৰা, আপোনাৰ ওচৰলৈ আহিছোঁ, শেষত চৰকাৰৰ পৰা কি আশা কৰে আপুনি? আমি মানে এতিয়া চৰকাৰৰ ওচৰত এটাই অনুৰোধ, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ৰেষ্টুৰেণ্টবিলাক খোলা দিব লাগে, নহ'লে বহুত সমস্যা আহিব। ক'ভিড-19 মানে কি কৰোণাতকৈও মানে ভয়াৱহ মানে সমস্যা হ'ব। বাকী দোকানবোৰ যেনেকৈ লাহে লাহে খুলিছে, গতিকে আমাৰ যেন ৰেষ্টুৰেণ্ট আমিও আমি স্বত্বাধিকাৰীবিলাক যিবিলাক আছে তেওঁলোকেও এই ক্ষেত্ৰত নিজে সজাগ হ'ব লাগিব, নিজে থাকিব লাগিব, নিজে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মানে খোলা নিদিলে মানে ভয়াৱহ পৰিস্থিতি এটা সন্মুখীন হ'ব। 2 মাহ হৈ গ'ল, 3 মাহলৈ ঠিক আছে, 4-5 মাহলৈ গোটেই ৰেষ্টুৰেণ্ট ব্যৱসায়টোৱে মাৰ খাই যাব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এইখিনিতে আপোনাৰ লগতে সংযোজন কৰি এটা কথা কওঁ, চৰকাৰে কেৱল খোলা দিলেই নহ'ব, কঠোৰ হ'ব লাগিব। যিহেতু বহু ক্ষেত্ৰত দেখিছোঁ যে বিপণীসমূহ খোলাই দিয়ে, কিন্তু তাৰপিছত কিন্তু কোনো গুৰুত্ব নলয়। সুৰেশ চক্ৰৱৰ্তী, আপোনাৰ ওচৰলৈ আহিছোঁ, খুব চমুকৈ হতাশ হৈছে মানুহ, এতিয়া দেখা পাইছে আপোনাৰ সন্মুখতে বহি আছে, গতিকে খুব চমুকৈ এটা সমিধান চাওক। যে হতাশ হ'লে প্ৰথম কথা হ'ল যে তেখেতে আজি শ্বেয়াৰ কৰিছে আমাৰ লগত, এইটো ভাল কথা। যে এটা কথা প্ৰথম কথা হ'ল আপুনি আপোনাৰ মনৰ কথাখিনি খুলি কওক। কিন্তু হতাশাৰ বা ডিপ্ৰেশ্যনৰ যিটো হয়, যে মানুহৰ কিছুমান ভাগ থাকে, গেডিং থাকে বা টাইপ থাকে, সাধাৰণ কথা তেখেতে আমাৰ লগত শ্বেয়াৰ কৰিলে আমি অকণমান কথা পাতিলোঁ, বছ সেইটোতো হৈ গ'ল, সেইটোক আমি কাউন্সিলিং বুলি কওঁ, কিন্তু সেইটো মাইল্ড বুলি কওঁ। কিন্তু মডাৰেট বা চিভিয়াৰ হ'লে মানুহ ডিপ্ৰেশ্যন এটা মানসিক বেমাৰ, মানে ব্ৰেইনৰ বেমাৰ, আৰু তাৰ চিকিৎসা লাগিব, ৰৈ নাথাকিব ঘৰত। আপুনি যিমান সোনকালে চিকিৎসা কৰে সিমান সোনকালে ভাল হ'ব, সিমান সোনকালে নৰ্মেল লাইফলৈ গুচি আহিব, সিমান সোনকালে আপুনি প্ৰডাক্টিভ হ'ব, আপোনাৰ পৰিয়াল বা সমাজলৈ অৰিহণা যোগাব পাৰিব। তো সেইটো কথা। আৰু থাৰ্ড কথাটো হ'ল যে আপোনাৰ এইখিনি সময়ত আপুনি আপোনাৰ যিটো ভাল লগা কাম সেইখিনি বিচাৰি লওক। ডক্টৰ গায়ত্ৰী বেজবৰাই কৈছে যে ষ্টে কানেক্টেড। মোক কাৰোবাক কৈছোঁ যে এই হোৱাটছআপ নহয়, ইমেইল নহয়, কথা পাতক। আপোনাৰ পৰা ধৰক আমি স্কুলীয়া বন্ধু বান্ধৱলৈ যে একদম নাচি পুতিলৈ কথা পাতক, তহঁতৰ ল'ৰা ছোৱালী ক'ত কি কৰিছে, ক'ত বিয়া বাৰু ক'ত হ'ল, সেইবিলাক কথা পাতক। তেনেকৈ এনগেজ হৈ থাকক। পাৰিলে যোগা টোগা অকণমান কৰক। আমাৰ যেতিয়া আমি খোজ কাঢ়োঁ, আমাৰ এণ্ডৰফিনবিলাক হৰম'ন এটা স্বীকৃত হয়, সেইটোৱে আমাৰ হেপিনেছটো গ্ৰ' কৰায়। চ' এইবিলাকে আমাক ইমিউনিটি দিব, কাৰণ আমি আমাৰ ইমিউনিটি নিজে নবঢ়ালে আমাৰ এই সময়ত আমাৰ বেলেগে নবঢ়ায়। আমি যেতিয়া কাম কৰি আছিলোঁ তেতিয়া আমি পুৰা এক্টিভ হৈ আছিলোঁ, এতিয়া মানে ঘৰত থাকি এনেকুৱা হৈছে আমাৰ কোনো কাম কৰিবলৈ মন নোযোৱা হৈছে। নিশ্চিতভাৱে চৰকাৰ প্ৰশাসনে এইখিনি কথা গুৰুত্ব দি শুনিছে, হয়তো এইখিনি কথাৰ ওপৰত চৰকাৰে নিশ্চিতভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইয়াৰ লগে লগে অনুষ্ঠান সামৰিব লাগিব। গতিকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে গায়ত্ৰী বেজবৰুৱা বাইদেউ, যুৱনয়ন শইকীয়া, সুৰেশ চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাক, অঞ্জলি বৰা বাইদেউ, আপোনাক সকলোকে আমি ধন্যবাদ জনাইছোঁ। লগতে আমি জনাব বিচাৰিছোঁ যে হয়তো আজি আমাৰ অনুষ্ঠানৰ পৰা আমাৰ দৰ্শকসকল যথেষ্ট উপকৃত হৈছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে আজি যিখিনি সমস্যা আমি আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিছোঁ, সেই সমস্যাখিনি চৰকাৰে, প্ৰশাসনে সমাধান কৰাৰ ব্যৱস্থা কৰক। লগতে সকলোৱে ইতিমধ্যে হয়তো প্ৰতিশ্ৰুতি দিছেই, সকলোৱে হয়তো ধৰি লৈছে মনতে যে কৰোণাৰ সৈতে আমি সহাৱস্থান কৰিব লাগিব। যদিও মহামাৰী বুলি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে কৰোণা মহামাৰী, কৰোণাৰ সৈতে সমান্তৰালভাৱে আমি যুদ্ধ কৰি যাব লাগিব, কৰোণাৰ সৈতে সমান্তৰালভাৱে আমি সহাৱস্থান কৰি যাব লাগিব। কিন্তু কেনেকৈ, তাৰ উত্তৰ হয়তো আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে নিশ্চিতভাৱে পাইছে। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই লেনিন সৰুৱে বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। দিৱাই বিশেষলৈ মই লেনিন সৰুৱে স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে যে লকডাউন 4 আৰম্ভ হৈছে, আৰু ইয়াৰ লগতে আমি আজি এটা গুৰুত্বপূৰ্ণ আলোচনা আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। আজি আমাৰ আলোচনা হ'ব সুস্থিৰ আৰু গঠনমূলক আলোচনা। ইতিমধ্যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হুৱে ইতিমধ্যে কৈছে যে কৰোণা মহামাৰীৰ লগত আমি সকলোৱে সহাৱস্থান কৰিব লাগিব। এফালে মহামাৰী, ইফালে সংক্ৰমণৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে, আৰু হুৱে কৈছে যে আমি কৰোণাৰ লগত সহাৱস্থান কৰিব লাগিব। কেনেকৈ আমি সহাৱস্থান কৰিম, এই আলোচনাৰ বাবে আমি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসক
শিশু ৰোগ বিশেষজ্ঞ গায়ত্ৰী বেজবৰুৱা বাইদেউ আমাৰ লগত উপস্থিত আছে। আমাৰ লগত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ মুখ্য অধ্যাপক আমাৰ লগত আছে সুৰেশ চক্ৰৱৰ্তী আমাৰ লগত উপস্থিত আছে। আমাৰ লগত আছে অসমৰ এগৰাকী আগশাৰীৰ মহিলা ব্যৱসায়ী অঞ্জলি বৰা আমাৰ লগত আছে আৰু লগতে আমাৰ লগত থাকিব এগৰাকী যুৱ কৃষক, যিগৰাকী কৃষকে দীৰ্ঘদিন ধৰি বাহিৰত চাকৰি কৰি আছিলে আৰু চাকৰি কৰি থকাৰ পিছত নিজৰ ঘৰখনলৈ ঘূৰি আহিছে অসমত খেতি কৰি কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ বাবে। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে কৈছে স্বাৱলম্বী হোৱাৰ কথা, আৰু ইফালে মহামাৰী, এফালে সহাৱস্থানৰ কথা, ইফালে আকৌ স্বাৱলম্বী হোৱাৰ কথা। এই সমগ্ৰ বিষয়সমূহ আমি পাতিম। প্ৰথমে আমি আহিব বিচাৰিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ মুখ্য অধ্যাপক সুৰেশ চক্ৰৱৰ্তী ডাঙৰীয়া, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া বিশেষকৈ মহামাৰীৰ লগত সহাৱস্থান কৰাৰ কথা কৈছে। চাওক, সমগ্ৰ বিশ্ব এতিয়া এক সংক্ৰমণৰ ভূমি হৈ পৰিছে। এই সংক্ৰমণ অকল যে আমাৰ দেশতে হৈছে সেইটো নহয়, ই গোটেই বিশ্বত হৈছে। ইয়াৰ কেৰেক্টাৰিষ্টিক হ'ল কোনো ই ভৌগোলিক অৱস্থান মানা নাই, কোনো জাতি ধৰ্মৰ কথা মানা নাই। জাতি ধৰ্ম নিৰ্বিশেষে আবাল বৃদ্ধ বনিতা গোটেই সকলোকে সামৰি সকলো ভৌগোলিক সীমাৰ পৰিধি হেৰি সকলোকে সংক্ৰমণ কৰিছে। ইয়াত ধনী দুখীয়াৰ কথা নাই, উচ্চ নিচৰ কথা নাই, আৰু ধৰ্ম বিধৰ্মৰ কথা নাই, সকলোকে এফেক্ট কৰিছে। তে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে আমি ইয়াৰ লগত সহাৱস্থান কৰিব লাগে, আৰু তাৰ কাৰণটো হ'ল যে সকলোৰে ধাৰণা, যদি আৰম্ভণিতে ভবা হৈছিলে যে শাৰীৰিক বেমাৰ, হয়তো আমাৰ ক'ভিডৰ যিটো অৰিজিন শাৰীৰিক প্ৰব্লেম ভাইৰাছটোৰ, যে সেই শাৰীৰিক প্ৰব্লেমটো হয়তো কেতিয়া এদিন নহয় এদিন যাবগৈ, 6 মাহ 7 মাহ যাব। তাৰ পিছত যিটো ভয়ংকৰ অৱস্থা হ'ব, সেই অৱস্থাটোৰ কথা ভাবিয়ে চাগে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে আমি HIV/AIDS নিচিনাকৈ যেনেকৈ বৰ্তি আছোঁ বা যেনেকৈ জীয়াই আছোঁ, চ' আমিও এতিয়া কৰোণাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কথা অলপ চিন্তা কৰিবৰ সময় হৈছে। এই ক্ষেত্ৰত তেওঁলোকে কথাটো কৈছে যে অকল বিশ্ব স্বাস্থ্য সংস্থাই নহয়, যে আপোনাৰ ৰাষ্ট্ৰসংঘই কৈছে যে দিছ ইজ দ্য হাই টাইম, যে ইমান দিনে আমি চকুৰ আগত নাথাকা বা আমি ইম্পৰ্টেঞ্চ নিদিয়া স্বাস্থ্যখণ্ডৰ মানসিক স্বাস্থ্যটোৰ ওপৰত ইমান দিনে যিটো গুৰুত্ব দিয়া নাই, তাৰ কাৰণে আমি এতিয়া গুৰুত্ব দিয়াৰ সময় আহি পাইছে। যে ক'ভিডৰ সময়ত মানুহৰ যিটো মানসিক অৱস্থা হৈছে, ক'ভিডৰ ফলত, লকডাউনৰ ফলত এংজাইটি, পেনিক, ডিপ্ৰেশ্যন, বা কাৰোবাৰ আমাৰ নিকট আত্মীয় ঢুকাইছে, বা আইচলেশ্যনৰ ফলত যিটো অৱস্থা হৈছে, বা লকডাউনৰ ফলত গৃহবন্দী হৈ বা কোৱাৰেণ্টাইন হৈ থাকিব লগা হৈছে, এই গোটেইখিনি যন্ত্ৰণা মানুহে এতিয়া সাময়িকভাৱে হয়তো টলাৰেট কৰিছে, কিন্তু আফটাৰ ছাম ডেইজ, কিছুদিন পিছত, তাৰ পিছৰ পৰা মানুহবিলাকৰ কি হ'ব, যে কিছুমানে নতুনকৈ কিছুমান সমস্যাৰ সৃষ্টি হৈছে, যে আপোনাৰ ধৰক পৰিভ্ৰমী আপোনাৰ প্ৰব্ৰজকবিলাক শ্ৰমিক, কিছুমানে ঘৰ হেৰাইছে, কিছুমানে চাকৰি হেৰাইছে। সিদিনা মই এটা নিউজ আইটেম চালোঁ, তাতে প্ৰতি 3 মিনিটত 3500 বাই ইণ্টাৰভিউৰ দ্বাৰা 3500 তেওঁলোকে এমপ্লয়ী তেওঁলোকে চাকৰিৰ পৰা প্ৰতি মিনিটত বাঢ়িছে। চ' এই বস্তুবিলাক এতিয়া আমি সদ্যহতে হেৰি কৰা নাই। এতিয়া আমাৰ দেশত, আমাৰ ৰাজ্যতো আহি আছে, বাহিৰৰ পৰা ল'ৰা ছোৱালীবিলাক আহি আছে কাম চাম কৰা মানুহ। কিমান দিন চৰকাৰে ধৰক হাইপথেটিকেলি ক'লোঁ যে 3 মাহ সকলোকে খুৱাব, আফটাৰ ডেট হয়। চ' এই আফটাৰ ডেটটো আমাৰ কাৰণে এটা ডাঙৰ ভয়ংকৰ সমস্যা, আৰু তাৰ কাৰণে আমি মানে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ৰাষ্ট্ৰসংঘই কৈছে যে আমি কৰোণাৰ লগত সহাৱস্থান কৰিব শিকিব লাগিব, আৰু এই কৰোণাৰ অৱস্থাখিনি বিপদৰ সময়ততো সকলোৱে আমি ইয়াত কৈ আগবঢ়াম, হাত তাৰ পিছৰ অৱস্থাটো চিন্তনীয়। আমি এইখিনিতে আমি আহিব বিচাৰিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা শিশু ৰোগ বিশেষজ্ঞ গায়ত্ৰী বেজবৰুৱা বাইদেউ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু বিশেষকৈ যেতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন আমি পাওঁ, লকডাউনৰ গাইডলাইন যেতিয়া আমি পাওঁ, তেতিয়া তাত এটা কথা স্পষ্টভাৱে লিখা থাকে, 65 বছৰৰ ওপৰৰ ঊৰ্ধৰ কোনো লোক, বৃদ্ধ ঘৰৰ বাহিৰলৈ যাব নালাগিব, 10 বছৰৰ তলৰ শিশু ঘৰৰ বাহিৰলৈ যাব নালাগিব, গৰ্ভৱতী মহিলা ঘৰৰ বাহিৰলৈ যাব নালাগিব, বিদ্যালয় বন্ধ, শিশুসকল ঘৰৰ 4 বেৰৰ মাজত আবদ্ধ। গতিকে এই ক্ষেত্ৰত এই লকডাউন হয়তো দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে, যিহেতু সংক্ৰমণ, লকডাউন শিথিল হৈছে, কিন্তু হয়তো দীঘলীয়া হোৱাৰো সম্ভাৱনা আছে, আমি নুই কৰিব নোৱাৰোঁ। এনে অৱস্থাত 4 বেৰৰ মাজত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে কেনেধৰণে আচলতে এক প্ৰত্যাহ্বান আমাৰ সন্মুখত থিয় দিছে?
ইয়াত প্ৰথমতে মোক ইয়ালৈ মতাৰ কাৰণে ধন্যবাদ জনালোঁ। দ্বিতীয় কথা, আমি মহামাৰীৰ কথা পাতি আছিলোঁ নহয়। মহামাৰী হঠাতে যেতিয়া আমি কথা পাতোঁ তেতিয়া দুটা ধৰণৰ হয়। এটা হ'ল মেন মেড ডিজাষ্টাৰ, যেনেকৈ বানপানী হ'ল, ফ্লাড হ'ল, হেৰি হ'ল, আৰু এটা হ'ল নেচাৰেল ডিজাষ্টাৰ, বানপানী হ'ল, ভলকেনো ফুটিলে, তেনেকুৱা এটা প্ৰাকৃতিক, এটা মানৱ সৃষ্ট। আৰু তাতে ল'ৰা ছোৱালীয়েও বুজি অকণমান সেই দুটাই, বানপানী হ'ল, এইখিনি গ'ল, চবেই ক'ব ধান নহ'ল, ঘৰটো উটি গ'ল, বাচ্চাকেইটাই এইটোৱে ভাবিব পাৰে যে আইতাৰ ঘৰত কিন্তু পাকঘৰটো নহ'লে কি কৰিম, বা সেই মুৰ্গীকেইটা নাপালে কাৰ লগত খেলিম। সেইকাৰণে চবৰে আইডিয়াটো বেলেগ। আৰু এইটো এটা মিউটেণ্ট ভাইৰাছটো এটা এনেকুৱা হয় যে আচলতে আমি কোনেও ক'ব নোৱাৰোঁ এইটোৱে কি কৰিব, কি দেখুৱাব, কেনেকুৱা হ'ব। সেইটো কাৰণে আমিয়ে ইমান বছৰ মেডিকেলত থাকি আমিয়ে 10 বাৰ ভাবিবলগীয়া হৈছে যে কি ক'ম। আৰু বয়সৰ কথা কৈছোঁ, 60 বছৰৰ উলিয়াব নালাগে, 10 বছৰ তলৰ উলিয়াব নালাগে, প্ৰেগনেণ্ট উইমেন ওলাব নালাগে। কেলৈ কৈছোঁ এই কথাটো কৈছোঁ, আমাৰ এটা এডভান্টেজ আছে, তাত ইণ্ডিয়া ইজ আ য়াং পপুলেশ্যন। সেইকাৰণে 15 বছৰৰ তলৰ প্ৰায় 23% ল'ৰা ছোৱালী আছে। সেইকাৰণে য়াং পপুলেশ্যন এটা এডভান্টেজ আছে, কিন্তু তাৰ লগতে এটা বেলেগ ডিছএডভান্টেজ আছে। কাৰণ যিটো আমি কৈ আছোঁ, সদায় আমি শৰীৰটো আৰু মনটো কিয় ভাগ কৰি পেলাই আমি চিকিৎসা কৰিব বিচাৰোঁ বা কথা পাতোঁ, একেলগেহে কথা পাতিব লাগিব, শৰীৰটোৰ কথা আৰু মনটোৰ কথা লৈ পেলাই। সেইটো নকৰাৰ কাৰণে এটা এনেকুৱা প্ৰব্লেম হৈছে যে আপুনি মোক যিটো প্ৰশ্ন সুধিছে, এইটো এটা কুৱেশ্যন পেপাৰ দিছে নহয়, জীৱনৰ কুৱেশ্যন পেপাৰ কিন্তু কাৰো একে নহয়, প্ৰত্যেকজনৰ জীৱনৰ কুৱেশ্যন পেপাৰটো বেলেগ। এতিয়া এইখিনি ল'ৰা ছোৱালী ঘৰত ৰাখিলে কি কৰিব লাগিব, এটা সাংঘাতিক কথা এটা সুধিছে আপুনি। কাৰণ এইটো গাঁৱত নে চহৰত, দুটা বেলেগ। গাঁৱত যিমানে যি নহয় অকণমান এতিয়াও জইণ্ট ফেমিলি এটা আছে, ল'ৰা ছোৱালী বেলেগক পায়, ডাঙৰটোৱে ক'ব যে মই এইটো পঢ়িছোঁ, তোক মই পঢ়াই দিওঁ, ককায়েকে ক'ব, খুৰাকে ক'ব, মামাকে ক'ব, তেনেকৈ ভিতৰত হয়। নিউক্লিয়াৰ ফেমিলি যিবিলাক টাউনত আছে তাহাঁতৰ এতিয়া এটা সাংঘাতিক অৱস্থা হৈ গৈছে। ক্ৰেছত যিবোৰ ল'ৰা ছোৱালী আছিল সেইটো সাংঘাতিক অৱস্থা হৈ গৈছে। তাহাঁতৰ কাৰণে মই ভাবোঁ প্ৰথম কথাটো হ'ল যে তাহাঁতক নিজৰ লগৰীয়াৰ লগত কণ্টেক্ট কৰাই দিব লাগে যে তাহাঁতৰো হৈছে। কাৰণ ল'ৰা ছোৱালী এইটো নুবুজে যে মোৰে হৈছে বুলি ভাবে, মোকে কিবা পানিছমেণ্ট দিছে, মুখে থৈ দিছে। আৰু বিহুৰ পিছতে আৰম্ভ হ'লতো, বিহুৰ বন্ধটোৱে লম্বা বুলি ভাবি আছিলে, বহুত দিন ধৰিবই পৰা নাছিলে বহুত ল'ৰা ছোৱালীয়ে। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বয়সটো লৈহে আমি ক'ব পাৰিম কি কৰিব লাগে। এগৰাকী মাকক যদি এটা এবছৰীয়া বাচ্ছা আছে, এটা 4 বছৰীয়া বাচ্ছা আছে, এটা 10 বছৰীয়া বাচ্ছা আছে, তিনিওটাকে একেলগে নোৱাৰে। গিভ টাইম টু ইচ ছেপাৰেটলি, প্ৰত্যেকক বেলেগ সময় লাগিব, বেলেগ লাগিব, আৰু 1-on-1 টাইম লাগিবই বাচ্চা। বাইদেউ ধন্যবাদ জনাইছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বয়স অনুযায়ী বিধান বেলেগ বেলেগ হ'ব, বয়স অনুযায়ী বিধান যিহেতু বেলেগ বেলেগ হ'ব। আৰু আমি অনুষ্ঠানৰ আৰম্ভতে কৈছিলোঁ যে সকলোৰে বাবে এটা আজি অতি গুৰুত্বপূৰ্ণ আমাৰ আলোচনা হ'ব, যিহেতু অভিভাৱকসকল ঘৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, যিহেতু বিদ্যালয় বন্ধ হৈছে। আৰু ঘৰৰ চাৰিবেৰৰ মাজত থকাৰ বাবে শিশুসকলৰ মনস্তত্বত কেনেধৰণৰ প্ৰভাৱ পৰিছে, সেই সকলো বিষয়ে আজি গায়ত্ৰী বেজবৰুৱা বাইদেৱে আমাক বিতংভাৱে জনাব। আৰু তাৰ লগতে সমান্তৰালভাৱে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত থিয় দিছে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে। এতিয়া আহিলে নিবনুৱা সমস্যাৰ কথা। আৰু যেতিয়াই লকডাউন 4ৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে দেশ স্বাৱলম্বী হোৱাৰ কথা, কিন্তু দেশ স্বাৱলম্বী হোৱাৰ কথা কৈছে, কিন্তু টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰক, এয়া মানুহৰ হিয়া ভগা কান্দোন। কিহৰ বাবে? সংস্থাপনহীনতাৰ বাবে। আৰু 1000 কিলোমিটাৰ অতিক্ৰম কৰিব লগা হৈছে পদব্ৰজে, কোনোবাই চাইকেল মাৰি আহিছে, কোনোবাই খোজকাঢ়ি আহিছে। আৰু কিছুমান দৃশ্য আছে যিবিলাক দৃশ্য দেখিলে হয়তো সকলোৰে বুকু কঁপি উঠে। এটা দৃশ্য সাংঘাতিক ধৰণে ভাইৰেল হৈছে, এটা ট্ৰলি বেগত এটি শিশুক লৈ যে ৰাজপথেৰে যে লৈ যোৱা দৃশ্যটো চাব নোৱাৰা এটা দৃশ্য। তাৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশ স্বাৱলম্বী হ'ব লাগিব। কেনেকৈ স্বাৱলম্বী হ'ব? এই ক্ষেত্ৰত পোনে পোনে যাব বিচাৰিছোঁ যুৱ কৃষক, বাহিৰত চাকৰি কৰি উচ্চ শিক্ষালৈ চাকৰি কৰি আছিল, কিন্তু ঘৰলৈ গুচি আহিছে খেতি কৰি খাম বুলি, কিন্তু সন্মুখত প্ৰত্যাহ্বান। যুৱ নয়ন শইকীয়া। ধন্যবাদ ঋণ সৌৰভ মহোদয়। স্বাৱলম্বিতা ক্ষেত্ৰখন যোনে প্ৰথমতে বাছি লয় তেওঁ আমি আজীৱন যুঁজাৰু বুলি ধৰি ল'ব লাগিব। জীৱনৰ যিকোনো প্ৰত্যাহ্বান সন্মুখীন হ'ব বুলি প্ৰথমতে নিজৰ মনটো বান্ধি ল'লেহে তেওঁ স্বাৱলম্বিতাৰ ক্ষেত্ৰলৈ নামিব পাৰিব। তাৰপিছত স্বাৱলম্বী হ'বলৈ আমি যেতিয়া ঘূৰি আহিছিলোঁ তেতিয়া আমি প্ৰথমে চাইছিলোঁ আমাৰ ইয়াত কি কি খাদ্য শস্য বা উৎপাদন হয়, সেইটো আমি চাব লাগিব।
সেইখিনি খাদ্যশস্য আমি ক'ত গৈ মানে বজাৰত দিমগৈ আমি বজাৰখনো সমানেই অধ্যয়ন কৰিব লাগিব যিমান আমি পথাৰখন কৰোঁ আমি কৃষি খণ্ড সদায় কৈ থাকোঁ কিন্তু সেই খণ্ড বুলি কৈ পেলাই কৃষি খণ্ডত আমি খণ্ড কৰিহে পেলাইছোঁ আচলতে সেইটো ইণ্টিগ্ৰেট কৰি আমি এটা কৃষি উদ্যোগ গঢ়িবগৈ লাগিব নতুবা আমি যিমানেই পলিচি কথা নকওঁ যিমানে যি কথা নকওঁ কেতিয়াও যেতিয়ালৈকে বস্তুখিনি গোটেইখিনি চিংক্ৰনাইজ নহয় কেতিয়াও কোনো এজন কৃষকে উচিত মৰ্যাদা নাপায় আমি এটা নিম্নতম মূল্য কৃষকসকলৰ কাৰণে ডিচিশ্যন ল'ব লাগিব ডিচাইড কৰিব লাগিব সিদ্ধান্ত ল'ব লাগিব যে এইটো নিম্নতম মূল্য কৃষকজনে পাবই যোনটো বস্তু দোকান এখনৰ ৰিটেইল বা হ'লচেলৰ যোনটো ভেলু হয় সেইটো বস্তু কৃষকজনে কিমান পাব বা তেওঁ আজি আমি খাদ্যশস্য দিয়া দেখা যায় বিভাগীয় হওক বা চৰকাৰী হওক খাদ্যশস্য দিয়ে কিন্তু সকলো কৃষকে একে খাদ্যশস্য দিলে কেনেকৈ তেওঁলোক উপকৃত হ'ব মোৰ কাষৰ পথাৰখনত যদি আমি 10জন মানুহ একে খেতিয়ে কৰি আছোঁ আমি সেইখিনি বজাৰ ক'ত পাম কাৰণ প্ৰথমতে আমাৰ খেতিয়কসকলে খেতি কৰে নিজৰ ঘৰখনৰ কাৰণে বেছিভাগে তাৰপিছতে বেচাৰ কথাটো আহে গতিকে প্ৰথম আমি বজাৰৰ মানসিকতা আনিব লাগিব যে আমি প্ৰথম নিজকে হেৰি কৰি স্বাৱলম্বী কৰি আমি বেচিবও পাৰিব লাগিব তাৰ পৰা উপাৰ্জন কৰিব পাৰিব লাগিব তেতিয়া নিজৰ লগতে বাকী কেইজন ঘৰৰ মানুহক আমি চলাব পাৰিম সেইটো এটা কথা অতি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমি সদায় কৈ থাকোঁ যে কনজিউমাৰ ষ্টেট কিন্তু আমি সদায় আমি কওঁ আমি নিজকে কনজিউমাৰ ষ্টেট বুলি কওঁ কিন্তু আমি সমান্তৰালভাৱে আমি কওঁ যে কৃষি প্ৰধান দেশ অসম কিন্তু আলু পিঁয়াজ বাহিৰৰ পৰা আনিব লগা হয় গুৰুত্বপূৰ্ণ কথা বহুকেইটা আছে বজাৰৰ কথা আছে সকলো কথা পাতিম আৰু এটা প্ৰত্যাহ্বান সন্মুখত থিয় দিছে যেতিয়া আমি ক'ব বিচাৰিছোঁ যে দেশ স্বাৱলম্বী হ'ব লাগিব ব্যৱসায় বাণিজ্যৰ কথা আহিলে অসমৰ এগৰাকী আগশাৰীৰ মহিলা ব্যৱসায়ী অঞ্জলি বৰা আমি আপোনাৰ ওচৰলৈ আহিছোঁ লকডাউনৰ সময়ছোৱাত দীঘলীয়া লকডাউনৰ সময়ছোৱাত ব্যৱসায়ী ক্ষেত্ৰখনত কেনেধৰণৰ প্ৰত্যাহ্বান আপোনাৰ সন্মুখত থিয় দিছিল চাওক ব্যৱসায় বুলি ক'লে এতিয়া লাষ্ট আজি মাৰ্চৰ 24 তাৰিখৰ পৰা সাংঘাতিকভাৱে বেয়া আৰু যিখিনি কৰ্মচাৰী মোৰ বুলি নহয় বহুতো সকলোৰে ব্যৱসায়ৰ কথা ক'ব লাগিব তাৰে মাজত ৰেষ্টুৰেণ্ট ব্যৱসায় টুৰিজিম পুৰা শেষ বুলিয়ে ক'ব পাৰি এই বছৰ কাৰণ বাহিৰৰ পৰাও মানুহ নাহিব যিহেতু আমাৰ ৰেষ্টুৰেণ্ট ব্যৱসায়ত আমি জড়িত আমাৰ লগত বহুতো মানুহ জড়িত হৈ আছে তাৰ লগত আপোনাৰ ফাৰ্ম এইবিলাকো জড়িত হৈ আছে পলিট্ৰি ফাৰ্ম যিয়েই নহওক গতিকে এই ব্যৱসায়টোৰ লগত যিখিনি মানুহ জড়িত হৈ আছে যেতিয়াই ৰেষ্টুৰেণ্ট ব্যৱসায়টো নহ'ব সেইখিনি ব্যৱসায়ো মানে মাৰ খাই গৈছে আৰু বিশেষকৈ আৰু এটা ডাঙৰ সমস্যা হৈছে তৃতীয় লকডাউনত আমাক দিছিলে যে টেক ৱে কৰিবলৈ দিছিলে বা ছুইগি টুইগি এইবিলাকত দিব দিছিলে কিন্তু সেইটোৰ পৰা একো লাভ আমি হোৱা নাই কাৰণ কিয় সেই বস্তুখিনি চবেই আজি ঘৰত চবেই খানা মানে কি বনাই মেলি খাই আছে কোনো ছুইগিৰ বাহিৰৰ বিশেষকৈ বাহিৰৰ মানুহখিনিয়ে ইয়াতে চাকৰি কৰা মানুহে ছুইগিৰ পৰা অৰ্ডাৰ কৰি খায় যিহেতু মানুহখিনি ঘৰত আছে সকলোৱে বনাই মেলি খাইছে ছুইগিৰ অৰ্ডাৰ মাত্ৰ 2টা বা 1টা আহে দিনটোত মই খৰচ কৰিম 5-6 হাজাৰ টকা মোৰ যদি 200 টকাও ইনকাম নহয় বা 300 টকাও ইনকাম নহয় মই ছুইগি চলাই পেলাই বা মোৰ টেক এৱে কৰি পেলাই মোৰ একো লাভ নহ'ব গতিকে এনেকুৱাকৈ বহুত সমস্যাৰ আমি সন্মুখীন হৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি যিবিলাক ব্যৱসায় কৰি আছোঁ যি আমি ৰেষ্টুৰেণ্ট ব্যৱসায়ে হওক বা অন্য ব্যৱসায়ে হওক আমি এটা ৰুম ভাড়া লৈ পেলাই আমি কৰি আছোঁ তেনে ক্ষেত্ৰত চৰকাৰে কৈছে যে 50% ভাড়াৰ ক্ষেত্ৰত মাফ কৰিব দিছে কিন্তু আমাৰ এতিয়া এনেকুৱা কথা হৈছে আমি এতিয়া ওনাৰক ভাড়া দিবই লাগিব তেওঁলোকে একো বুজি নাপায় বিশেষকৈ মই য'ত মই ভাড়া লৈ আছোঁ এইটো মানে মোৰ নিজৰ পাৰ্চনেল কথা তথাপি মই কৈছোঁ যে মোক ওনাৰে খেদি আহিছে সেইদিনাখন মই মানে ভাড়া মানে এমাহ দিয়া নাই বাকী মই দিয়ে আছোঁ যে এমাহ দিয়া নাই মই কৈ আছোঁ মই দি আছোঁ কাৰণ মই ওলাব পৰা নাই কাৰণে মই দিয়া নাই বেংকিঙৰ কাম আছে তেওঁলোকে মানে কথাটো নুবুজে তেওঁলোকৰ নিজৰ প্ৰব্লেমটোৰ কথা কৈ আছে তেওঁলোকে এইটো কথা বুজি পোৱা নাই অলপ মানৱতাটো ক'ৰবাত হেৰাই গৈছে মানুহৰ মানৱতাও হেৰাই গৈছে এইখিনি সময়ত কিছুমান মানুহৰ গতিকে মই যদি ব্যৱসায়টো আমাৰতো ডেইলি ব্যৱসায়ৰ ওপৰত চেলৰ ওপৰত আমি ডিপেণ্ড কৰোঁ গতিকে আমাৰ যেতিয়া ব্যৱসায় বন্ধ হৈ আছে আমাৰ কৰ্মচাৰীসকলক আমি চেলাৰী দিব লগা হৈছে বা তেওঁলোকো কেনেকৈ চলিব আমি যদি নিদিওঁ কিন্তু আমাৰো যদি নাথাকে আমি দিম ক'ৰ পৰা আমাৰতো এনেকুৱা আমি একদম সাংঘাতিক আমাৰ পইচা পাতি থকা আমি হেৰি মানুহ নহয় গতিকে আমি ব্যৱসায় হ'লে দিম কিন্তু আমি তেওঁলোকক কৈছোঁ যে আমি কেইদিনমান পিছত দি আছোঁ কিন্তু তেওঁলোকে কথাটো বুজি নাপায় এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে কিবা এটা বিশেষ ব্যৱস্থা এটা ল'ব লাগে অকল মোৰ কথাটো নহয় বহুত মানুহে লোন লৈ নতুন প্ৰজন্মই নৱপ্ৰজন্মই এই যি ব্যৱসায় আৰম্ভ কৰিছে তেওঁলোকৰো যথেষ্টখিনি দিগদাৰী হৈছে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে মই যেনেকৈ অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ আজি হয়তো আমাৰ অনুষ্ঠানৰ পৰা প্ৰত্যেকজন দৰ্শকে উপকৃত হ'ব আৰু লগতে এতিয়া ক'ব বিচাৰিছোঁ যিহেতু সমস্যা এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে গতিকে আমাৰ অনুষ্ঠানটোৰ পৰা হয়তো অনুষ্ঠানটো চাই হয়তো চৰকাৰৰ তৰফৰ পৰাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে প্ৰশাসনৰ তৰফৰ পৰাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যিহেতু চতুৰ্থ পৰ্যায়ৰ লকডাউনত আমি দেখা পাইছোঁ লকডাউনৰ যিখন গাইডলাইন দেখা পাইছোঁ গাইডলাইনত কিন্তু চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ ওপৰত যথেষ্ট কৰ্তৃত্ব প্ৰদান কৰা হৈছে আন এটা প্ৰসংগলৈ আহিলোঁ এতিয়া ব্যৱসায় বাণিজ্য খুলি দিয়া হৈছে
এতিয়া প্ৰায় সাধাৰণ জনজীৱন আৰম্ভ হোৱা যেনেই লাগিছে। এইখিনিতে এটা প্ৰশ্নও আহিছে যে যেতিয়াই আমি দেখা পাইছিলোঁ যে কৰোণা সংক্ৰমণৰ হাৰ যথেষ্ট কম আছিলে, তেতিয়া কিন্তু লকডাউন কঠোৰ আছিলে, আৰু এতিয়া যেতিয়া দেখা পাইছোঁ যে কৰোণা সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাই আছে, কিন্তু লকডাউন শিথিল হৈছে। আমি বাৰে বাৰে কৈ আহিছোঁ যে লকডাউনৰ সময়ত আমি বাৰে বাৰে কৈ আহিছোঁ যে চৰকাৰৰ ফালৰ পৰা, স্বাস্থ্য বিভাগৰ ফালৰ পৰা, আৰু আমি সাংবাদিকসকলেও, সংবাদ মাধ্যমেও কৈছোঁ যে এই কৰোণা সংক্ৰমণৰ শিকলিডাল ছিঙি পেলাব লাগে। এতিয়া সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে, শিকলিডাল ছিঙিব জানো সুৰেশ চক্ৰৱৰ্তী ডাঙৰীয়া? বৰ ভাল প্ৰশ্ন এইটো। তে খুব চমুকৈ মই যিটো বুজিছোঁ যে আপুনি জীৱন আৰু জীৱিকাৰ প্ৰসংগটো তুলিছে, কোন ডাঙৰ? হয়, জীৱন ডাঙৰ নে জীৱিকা ডাঙৰ? মানুহক জীয়াই থাকিবলৈ জীৱিকা লাগে, আৰু জীৱিকা নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। কিন্তু কথা হ'ল অকল জীৱিকা লৈ পেলাই মানুহজনো জীয়াই থাকিব, জীৱন থাকিলেহে জীৱিকা থাকিব। এইটো আপোনাৰ $1 million কুৱেশ্যন। কোন ডাঙৰ কোন সৰু তেনেকুৱা ধৰণৰ কথা। চ' সেই বস্তুটোতো আমাৰ দুটা বস্তু লাগিব, যে প্ৰথম অৱস্থাত আমি ভাবিলোঁ যে মানুহৰ জীৱনটো আমাৰ বেছি মূল্যৱান। আৰম্ভণিতেই যে ভাৰতবৰ্ষ এখন এনে এখন দেশ য'ত প্ৰথমেই লকডাউন আৰম্ভ কৰিছিলে, তেতিয়া চাগে আমাৰ 46 নে কিমান আছিলে, তেতিয়া সকলোৱে প্ৰশংসা কৰিছিলে। যে আপোনাৰ প্ৰশ্নটো হ'ল যে 46ৰ কাৰণে আমি ইমান ষ্ট্ৰিক্ট লকডাউন কৰিলোঁ, চ' কালিও আমাৰ 5,000 ওপৰ হৈ গৈছে। আজি প্ৰায় সমগ্ৰ দেশত হয়তো নিশাৰ ভিতৰত 1 লাখ চুবগৈ। চ' গতিকে এতিয়া আমি লকডাউন শিথিল কৰিছোঁ। চ' এইখিনিতে প্ৰশ্নটো আহে যে সকলো দিশহাৰা হৈছে, কাৰণ কৰোণা ভাইৰাছৰ কথাটো আমি কোনেও নাজানো। ইয়াৰ চৰিত্ৰ কি, কিমান দিনলৈ থাকিব, কিমান কি কৰিব, ই কাক আঘাত কৰিব, কাক আঘাত নকৰে। চ' সম্পূৰ্ণ নতুন বিজ্ঞান য'ত ফেইল হৈছে, য'ত আপোনাৰ ভৱিষ্যত দ্ৰষ্টা ফেইল হৈছে, য'ত আপোনাৰ এপিডেমিঅলজিবিলাক ফেইল হৈছে, এই ক্ষেত্ৰত কোনোৱে কাকো দোষাৰোপ কৰিব নোৱাৰে, কোনোৱে একো কৰিব নোৱাৰে। চ' মই ভাবোঁ যে এই ক্ষেত্ৰত আমি সমিল মিলেৰে প্ৰথম কথা হ'ল আমি নিজকে বচাব লাগিব, আৰু বচালে চৰকাৰে আমাক যিটো দিয়া যে আমি নিজক ছেফটিৰ লগতে চেনিটাইজেশ্যনত থকা, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ লগতে মই মোক সহায় কৰা মানে আনকো সহায় কৰা। তে প্ৰথম কথা সেইটো। তাৰপিছত যে আমি সীমিত সুবিধাৰে আমি কেনেকৈ আমাক নিজৰ লগতে আমাৰ সমাজখনক আৰু দেশখনক ৰক্ষা কৰিব পাৰোঁ। সেই ক্ষেত্ৰততো আমি এটা কাম কৰিব পাৰোঁ যে ধৰি লওক